নমস্কাৰ। ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। গতানুগতিক নহয়, অগতানুগতিক কিছু খবৰ আপোনালোকৰ বাবে। আজিৰ বিশেষ অনুষ্ঠান আপোনালোকৰ বাবে। অনুষ্ঠানটোৰ নামাকৰণ কৰিছোঁ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। গাঁৱৰ পৰাই যদি গৈ চেমন্তিকা হ'ব পাৰে, গাঁৱৰ পৰা ছোৱালী গৈ যদি গায়ত্ৰী মহন্ত হ'ব পাৰে, গাঁৱৰ চহা সংস্কৃতি গৈ যেতিয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব পাৰে, গাঁৱৰ ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই। তেতিয়াও জানিছিলে, এতিয়াও জানে। হয়তো কামৰ কিছু কৰাৰ অভ্যাস বেলেগ বেলেগ হ'ব পাৰে। আজি মোৰ কাষত আছে চাৰিজনীকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জীয়ৰী। মোৰ নিচেই কাষতে আছে কৰিস্মিতা আছে, মোৰ একেবাৰে কাষত আছে বিস্মিতা, আৰু বাওঁ চাইডে আছে এতিয়া তুলসী, আৰু তুলসীৰ কাষতে আছে এয়া ভিতালী। দুয়োজনী লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জীয়ৰী। মই প্ৰথমে কৈছোঁ অকণমান বেলেগ এই কাৰণেই, এইকেইগৰাকী ছোৱালী গৈ আমাৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰধানমন্ত্ৰীৰ সন্মুখত তথা দেশবাসীৰ হৈ তেখেতসকলৰ কলা কৃষ্টি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। পোনপ্ৰথমে টুডে লাইভৰ তৰফৰ পৰা তোমালোকলৈ জনাইছোঁ অফুৰন্ত শুভেচ্ছা, মৰম। পুনৰ কৈছোঁ তোমালোক আগুৱাই যোৱা আৰু আগুৱাই যোৱা, সেয়াই আমাৰ কামনা। মই প্ৰথমে ভিতালীৰ কাষলৈ আহিছোঁ। ভিতালীক আমাৰ এই বিশেষ অনুষ্ঠান গাঁৱৰে জীয়ৰী সপোন সুন্দৰী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা বা নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাটো সকলোৰে বাবে সম্ভৱ নহয়, কিন্তু ইচ্ছা সকলোৰে থাকে। প্ৰথমে মই তোমাৰ কাষলৈ এইকাৰণে আহিছোঁ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বুলি কোৱাৰ লগে লগে এটা ভাৱ আমাৰ সদায় মনলৈ আহে, নাৰায়ণপুৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জন্মস্থান, য'ৰ পৰা কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল, আজিও হৈ আছে। নাৰায়ণপুৰৰ জীয়ৰী অনুভৱ কেনেকুৱা? পোনপ্ৰথমে টুডে লাইভৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা বহুত বেছি মৰম। আমাক আজি এই মঞ্চখনলৈ মাতি আনি ইমানখিনি শুভকামনা জনোৱাৰ বাবে। প্ৰথমে নাৰায়ণপুৰ বুলি ক'লে 12 বৈষ্ণৱতাৰ জন্মক্ষেত্ৰ বুলি কোৱা যায়। ভাল লাগিছে, নাৰায়ণপুৰ 12 বৈষ্ণৱতাৰ জন্মক্ষেত্ৰ যিহেতু মূল ভেটিটোৱেই হৈছে সত্ৰীয়া সংস্কৃতি। সত্ৰীয়া সংস্কৃতি আমি গৈ দিল্লীত গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সকলোৰে আগত দাঙি ধৰিবলৈ পাই বহুত আনন্দ, আচলতে বুজাব নোৱাৰা অনুভৱ। পোনপ্ৰথমে মই মোৰ শিক্ষাগুৰু সত্ৰীয়া নৃত্যৰ শিক্ষাগুৰু প্ৰভাত কাকতি ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি এই সুযোগকণ নিদিয়া হ'লে চাগে আমি ইমানখিনি আগবাঢ়িব নোৱাৰোঁ। আৰু ঘৰৰ সকলোলৈ অশেষ ধন্যবাদ, মোৰ পৰিয়ালৰ মা দেউতা সকলোলৈ, কাৰণ তেওঁলোকৰ সাহসতেই দিল্লী যাবলৈ সক্ষম হ'লোঁ। আৰু লগৰ সকলোখিনি আছেই। আচলতে সেই দিল্লীলৈ যোৱাৰ সেই অনুভৱটো বৰ বিশেষ সুকীয়া, কাৰণ নিজৰ সত্ৰীয়া সংস্কৃতিটোক তাত গৈ দিল্লীত গৈ আমি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰতিনিধিত্ব কৰি অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ে তেওঁলোকক জনাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সেয়াই। মই ভিতালীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিতালীৰ সৈতে আৰু কথা পাতিম। কৰিস্মিতাৰ কাষলৈ আহিছোঁ। কৰিস্মিতাকো আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এয়াই নহয়, অনাগত দিনত তোমালোক সদায় আগুৱাই যাব লাগিব, আমাৰ শুভকামনা সদায় আছে। আগুৱাই যাব লাগিব মাথো। মই তোমাৰ কাষলৈ আহিছোঁ। যি মুহূৰ্ত আচলতে সকলোৱে ইচ্ছা কৰে যে কিবা এটা কৰাৰ হেঁপাহ থাকে। গণৰাজ্য দিৱসৰ পেৰেডত তোমালোকে অংশগ্ৰহণ কৰিলা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা, কেনেকুৱা লাগিছিল সেই মুহূৰ্তত? নমস্কাৰ। এই মুহূৰ্তত পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ, আমাক এনেদৰে মাতি আনি ইমানখিনি মৰম দিয়াৰ বাবে। প্ৰথমতে ক'ব লাগিব, মোৰ ঘৰ শ্ৰী ধুৱাখাট বেলেগুৰিৰ নিচেই কাষতে, আৰু মোৰ দেউতা এজন সত্ৰীয়া নৃত্যৰ সাধক তথা এজন শিক্ষক সত্ৰীয়া নৃত্যৰ।
আৰু মই এইখিনি শিক্ষা সত্ৰীয়া নৃত্যৰ শিক্ষাখিনি মই সৰুৰ পৰাই পাইছোঁ, যিহেতু মোৰ দেউতা এজন শিক্ষক। আৰু মোৰ দেউতা বৰনাৰায়ণপুৰৰ মাজমজিয়াত যি এখন সংগীত বিদ্যালয় আছে, মণিকাঞ্চন কলা নিকেতন, তাতে মোৰ দেউতাই শিক্ষক কৰে। আৰু তাত মই সৰুৰ পৰাই গৈছোঁ, সৰুৰ পৰাই সত্ৰীয়া নৃত্য শিকিছোঁ। আৰু তাত মই আজি 7 বছৰীয়া পাঠ্যক্ৰম সেয়াও শেষ কৰিছোঁ। আৰু এইখিনিতে মই কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব, নহ'লে মোৰ ভুল হ'ব। যিহেতু মণিকাঞ্চন কলা নিকেতনৰ অধ্যাপক বিস্মিল্লা খান বঁটাপ্ৰাপ্ত শ্ৰীযুত প্ৰভাত কাকতি ছাৰ, তেখেতৰ ওচৰতে মই 7 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছোঁ। আৰু সত্ৰীয়া ৰংগালৰ অধ্যাপক শ্ৰীযুত উপেন বৰুৱা ছাৰ, তেখেতকো ধন্যবাদ জনাব লাগিব। তেখেতেও বহুতখিনি আগুৱাই নিছে আৰু বহুতো অনুপ্ৰেৰণা জগাইছে। তাৰপিছতে আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব, সেইজন হৈছে নতুন কমলাবাৰী সত্ৰৰ সংগীত একাডেমীৰ বঁটাপ্ৰাপ্ত শ্ৰীযুত হৰিচৰণ ভূঞা ছাৰ। তেখেতেও বহুতখিনি আমাক আগবঢ়াই নিয়াত সহায় কৰিছে। আৰু তেওঁ মানে সংগীত একাডেমীৰ ধন্যবাদ জনাব লাগিব। তেখেতলোকে যদি আজি আগবঢ়াই নিনিলেহেঁতেন আমাক এই সংস্কৃতি জগতখনলৈ, আমি এনেদৰে প্ৰগ্ৰেম কৰিবলৈ নাপালোঁ হয়। বহুত ভাল লাগিলে প্ৰগ্ৰেম কৰি, বিভিন্ন দেশ বিদেশৰ মানুহ ব্যক্তি লগ পালোঁ। তেওঁলোকৰ পৰা আমি বহুতো শিকিলোঁ, আমাৰ পৰাও তেওঁলোকে শিকিছে সত্ৰীয়া সংস্কৃতিৰ কথা। আমি কৰিস্মিতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা পাতিম, মই কৈছোঁ যে পুনৰ আকৌ আমি কথা পাতিম। আচলতে পৃষ্ঠাবিলাক খুলিব লাগিব চবৰে, অকণমান খোকোজা লাগি আছে চবৰে। ভিতালীও চাইছোঁ, কৰিস্মিতাও চাইছোঁ, খোকোজা লাগি আছে। খোকোজা নলগাকৈ আমি কথা পাতিম আচলতে। সেইকাৰণে কৈছোঁ যে গাঁৱৰ ছোৱালীয়ে কৰিব নোৱাৰে কি, গাঁৱৰ ছোৱালী সপোন সুন্দৰী, গাঁৱৰ পৰাই সকলো প্ৰতিভা বিকশিত হয়। সেইকাৰণে আমি গাঁৱৰ ছোৱালীৰ লগত কথা পাতিম। মই বিস্মিতাৰ কাষলৈ আহিছোঁ। বিস্মিতাকো আমাৰ এই বিশেষ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। কেনেকুৱা মুহূৰ্ত আচলতে বিস্মিতা, যেতিয়া তোমালোক গৈছিলা ইয়াৰ পৰা গৈ তাত গণৰাজ্য দিৱসৰ পেৰেডত তোমালোকে অংশগ্ৰহণ কৰিছিলা, সেই মুহূৰ্তটো সঁচাকৈ সকলোৱে ভাবি থাকে ন কিবা এটা কৰিম বুলি। কেনেকুৱা অনুভৱ হৈছিলে যে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সন্মুখত আমি আমাৰ সত্ৰীয়া কৃষ্টি সংস্কৃতি আমি প্ৰদৰ্শন কৰিম? এটা গৌৰৱৰ কথা। কেনেকুৱা লাগিছিলে সেইখন? নমস্কাৰ। পোনপ্ৰথমে মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি মৰম দিয়াৰ বাবে। আৰু মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। আৰু নাৰায়ণপুৰখন যিহেতু সত্ৰীয়া সংস্কৃতিৰ বাবে বিখ্যাত, মই তাৰেই এগৰাকী জীয়ৰী। মই মোৰ সত্ৰীয়াৰ যি যাত্ৰা, সেয়া মোৰ গুৰু শ্ৰীযুত উপেন চন্দ্ৰ বৰুৱা বৰবায়নৰ ওচৰতেই শিকিছিলোঁ। তেওঁৰ ওচৰতেই মই সৰুৰ পৰা সত্ৰীয়া শিকিছিলোঁ। আৰু সত্ৰীয়াৰ যি 7 বছৰীয়া শিক্ষা, যি পৰীক্ষা হয়, সেয়াও মই তেওঁৰ ওচৰতেই দিছিলোঁ। আৰু আমাৰ যিয়ে গণৰাজ্য দিৱসৰ যি অনুষ্ঠান আছিলে, তালৈ যোৱাৰ সুযোগকণ দিয়াৰ বাবে উপেন চন্দ্ৰ বৰুৱা বৰবায়ন, লগতে প্ৰভাত কাকতি ছাৰ আৰু সংগীত নাটক একাডেমীৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এইকণ সুযোগ নিদিয়াহেঁতেন চাগে আমি কেতিয়াও যাব নোৱাৰোঁ। আৰু এইটো অনুভৱ আচলতে যিমান ক'লেও, যিমান আমি বুজালেও বহুত এটা বেলেগ অনুভৱ, যিটো কেতিয়াও চাগে আমি প্ৰকাশ কৰিব নোৱাৰিম। আমি সৰুৰ পৰাই গণৰাজ্য দিৱসৰ প্ৰগ্ৰেম, যিবোৰ সাংস্কৃতিক প্ৰগ্ৰেম হয়, সেইবিলাক আমি টিভিত প্ৰায়ে চাওঁ, সৰুৰ পৰাই চাওঁ। আৰু কেতিয়াও হয়তো কল্পনাও কৰা নাছিলোঁ যে সেইকণ জেগাত নিজেই গৈ এদিন এনেকৈ প্ৰগ্ৰেম কৰিম বুলি। সেইটো আচলতে বহুত ভাল অনুভৱ। তাত যেতিয়া আমি প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ, ভাৰতৰ সকলো লোকনৃত্য, শাস্ত্ৰীয় নৃত্য সকলোখিনি আহিছে। তেওঁলোকে নিজৰ নিজৰ যি কালচাৰ, সেইখিনি চবেই ৰিপ্ৰেজেণ্ট কৰিছে। আমিও তেনেকৈ অসমৰ পৰা অসমত সত্ৰীয়া নৃত্য সেয়া আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। বহুত এটা ভাল অনুভৱ হয়। সকলোকে লগ পাইছোঁ, সকলোৱে কয়হি যে তোমালোকৰ ডান্সটো ভাল লাগে। আমিও বেলেগৰ নৃত্যখিনি আমাৰো ভাল লাগে, যেনেদৰে তেনেকৈ তেওঁলোকৰো ভাল লাগে। আমাক কয় কিছুমান ষ্টেপ শিকাই দিবলৈ। আৰু সেইকেইদিন আমি দিল্লীত প্ৰেক্টিছ কৰা দিনৰ পৰা প্ৰগ্ৰেম কৰা দিনলৈকে যিখিনি সময়, সেই যিখিনি মুহূৰ্ত, এইখিনি আজীৱন মনত ৰৈ যাব। যিবোৰ মুহূৰ্ত কেতিয়াও আমি হয়তো পাহৰিব নোৱাৰিম। বহুত ভাল লাগিলে গৈ মেলি, প্ৰগ্ৰেম কৰি বহুত ভাল লাগিলে। বিস্মিতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে তাই কথাখিনি উপস্থাপন কৰিছে। বিস্মিতাই নহয়, গোটেইকেইগৰাকী কৰিছে উপস্থাপন। মই তুলসীৰ কাষলৈ আহিছোঁ। মই তুলসীকো আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
আজিৰ অনুষ্ঠানটোৰ নামেই হ'ল গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। মই তুলসীক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আৰু অনুভৱ কেনেকুৱা আচলতে ইয়াৰ পৰা গৈছা, গৈ পেলাই সকলোৰে সন্মুখত, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি উপস্থাপন কৰিব পাৰিছা, কেনেকুৱা লাগিছে? নমস্কাৰ। পোনপ্ৰথমে মই টুডে লাইফৰ সমূহ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক ইয়ালৈ মাতি আনি ইমানখিনি মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে গণৰাজ্য দিৱসত তাত গৈ যিটো অনুষ্ঠান কৰিলোঁ, যিটো প্ৰগ্ৰেম কৰিলোঁ, সেইটো কথা আচলতে ক'বলৈ গ'লে বহুত কম হ'ব। বহুত এটা ধুনীয়া অনুষ্ঠান আমি কৰি আহিছোঁ। আৰু পোনপ্ৰথমে মই সত্ৰীয়া নৃত্য শিকিছিলোঁ মণিকাঞ্চন কলা নিকেতনত, আৰু মোৰ প্ৰথম গুৰু হিচাপে আছিল বাবুল ছাৰ। আৰু তেওঁৰ পৰাই মই প্ৰথম সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ পৰা আৰম্ভ কৰি কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য সকলো আয়ত্ব কৰিছিলোঁ। আৰু তাৰপিছতে মই প্ৰভাত কাকতি ছাৰৰ ওচৰত সত্ৰীয়া নৃত্য শিকিলোঁ। আৰু প্ৰভাত কাকতি ছাৰৰ জৰিয়তেই আৰু উপেন ছাৰৰ জৰিয়তে আমি দিল্লীত গৈ ইমান এটা ডাঙৰ অনুষ্ঠান কৰিবলৈ সক্ষম হ'লোঁ। সৰুৰে পৰা দেখি থাকোঁ টিভিত, যিহেতু গণৰাজ্য দিৱসৰ ইমান এটা ধুনীয়া অনুষ্ঠান হয়, পেৰেড হয়, আৰু সেইসমূহ চাই আমাৰো মন যায় কেতিয়াবা আমিও হয়তো এনেকুৱাকৈ উপস্থাপন কৰিমগৈ আমাৰ সত্ৰীয়া নৃত্যটো। আৰু সেইটো সুযোগ এবাৰ লাভ কৰিলোঁ। নিজকে বহুত ধন্যও মানিছোঁ, কাৰণ ইমান এটা ডাঙৰ অনুষ্ঠান, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিদেশৰো তেনেকৈ ৰাষ্ট্ৰপতিসকলৰ সন্মুখত আমি ইমান নিজৰ সত্ৰীয়া নৃত্যটোক উপস্থাপন কৰিব পাৰিলোঁ। আৰু বিভিন্ন ৰাজ্যৰ পৰাও তেনেকৈ আহিছিল লোকনৃত্য পৰিৱেশন কৰিবলৈ, শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰিবলৈ। সকলোকে লগ পালোঁ, ভালো লাগিলে। আৰু তেওঁলোকে আমাৰ পৰা দুই এটা ষ্টেপ আহৰণ কৰিছে, আৰু আমিও তেওঁলোকৰ পৰা কিছুমান তেনেকৈ ষ্টেপ আমি শিকিছোঁ। আৰু ক'বলৈ মই হিমাশ্ৰীৰ কাষলৈ আহিছোঁ। হিমাশ্ৰী, আমাৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। খুব সুন্দৰ এটা অনুষ্ঠান তোমালোকে প্ৰদৰ্শন কৰিলাগে। ইয়াৰ পৰা গৈ দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনুষ্ঠান পৰিৱেশন কৰাৰ ইচ্ছা সকলোৰে থাকে, কিন্তু সেয়া সুযোগ আৰু সময়ৰ অভাৱ, সুযোগৰ অভাৱ, আচলতে সুযোগৰ অভাৱৰ বাবে সেই অনুষ্ঠান পৰিৱেশন কৰিবগৈ সকলোৱে নোৱাৰে। কিন্তু তোমালোকে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা গৈ তাত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিলা, তাকো প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সন্মুখত। অনুভৱ কেনেকুৱা অকণমান কোৱাচোন। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এইকণ সুযোগ দিয়াৰ বাবে। আচলতে পৰিকল্পনা বুলি ক'বলৈ গ'লে এটা বহুত দিনীয়া পৰিকল্পনাও নহয়। আমি সত্ৰীয়া কেন্দ্ৰৰ পৰা আমি খবৰ পাইছিলোঁ যে এনেকৈ 100গৰাকী ছাত্ৰী বা ছাত্ৰ ছাত্ৰীক দিল্লীৰ সেই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ এক সুযোগ দিয়া হৈছে। এই খবৰটো পোৱাৰ পাছতে আমি অলপ প্ৰস্তুতি চলাইছিলোঁৱে। আমি 5গৰাকী গৈছিলোঁ নাৰায়ণপুৰ অঞ্চলৰ পৰা। সৰ্বমুঠ 8গৰাকী ছাত্ৰী গৈছিলোঁ এই লখিমপুৰ জিলাৰ পৰা। বহুত ভাল লাগিলে তাত গৈ। একো নেদেখা এখন ভাৰত দেখিলোঁ আচলতে। তাত গৈ সমগ্ৰ ভাৰতখনৰ সমূহ নৃত্য পৰ্বখিনি দেখিলোঁ আমি। শাস্ত্ৰীয় নৃত্যখিনিক দেখিলোঁ, লোকনৃত্যখিনিক দেখিলোঁ। বহুত সুকীয়া অনুভৱ এটি। আমিও নিজেই শাস্ত্ৰীয় নৃত্য কৰোঁ, সত্ৰীয়া নৃত্য আমি প্ৰদৰ্শন কৰোঁ। সেইবিধ আমি বহুত ভাল পাওঁ সত্ৰীয়া নৃত্য কৰি। তাৰ লগতে বাকীখিনিও যি ভাৰতনাট্যম, মোহিনীঅট্টম, ওড়িশি, কথাকলি সেইখিনিক দেখিবলৈ পালোঁ। আজিলৈকে কেতিয়াও মানে নিজৰ চক্ষে দেখা নাছিলোঁ। সদায় মোবাইল বা টিভিতে তেনেকৈ দেখা হয়। ওচৰৰ পৰা তেওঁলোকক লগ পালোঁ, দেখিবলৈ পালোঁ। বাকী সকলো মানে ৰাজ্যৰে লোকনৃত্যখিনিক ওচৰৰ পৰা চাবলৈ পালোঁ। লগতে যোনদিনা 26 জানুৱাৰী তাৰিখে যেতিয়া আমি তাত নৃত্য কৰিছিলোঁ, সন্মুখত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, ৰাষ্ট্ৰপতি ডাঙৰীয়াক দেখা পাই যি এক অনুভৱ হ'ল, বুজাব নোৱাৰা অনুভৱ। আজিলৈকেতো কেতিয়াও দেখাও নাই। সৰুৰ পৰা আমি সকলোৱে টিভিতে দেখি থাকোঁ বা মোবাইলতে চাবলৈ পাওঁ। পেৰেডখিনি কৰে, যেতিয়া জোৱানসকলে পেৰেড কৰে, উটে পেৰেড কৰিছিল, ঘোঁৰা আছিল, আৰু টেবলিউবিলাক যেতিয়া যায় এখন ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰি, আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি গৈছিলে, বৰপেটাৰ টেৰাকোটা শিল্পটোক প্ৰেজেণ্ট কৰি যেতিয়া গৈছিলে, বহুত সুকীয়া অনুভৱ হৈছিলে। সেইখিনিয়ে আৰু ভাল লগা। ৰিহাৰ্চেলতো বহুত ভাল অনুভৱ হয়। গোটেই সমগ্ৰ ভাৰতখনৰ লগতে বহি একেলগে খাবলৈ পাওঁ। তেওঁলোকৰ লগত কথা বাৰ্তা হয়। মণিপুৰীসকলৰ লগত কথা বাৰ্তা হ'ল, হিমাচলীসকলৰ লগত কথা বাৰ্তা হ'ল, যিহেতু তেওঁলোক আমাৰ ওচৰতে আছিলে। গতিকে সেয়া অনুভৱ ভাল লাগিলে। কেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মই প্ৰথমতে কৈছোঁ যে আমাৰ অনুষ্ঠানটোৰ নামেই হ'ল সপোন সুন্দৰী, গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। গাঁৱৰ ছোৱালীয়ে কৰিব নোৱাৰে কি? মই তুলসীৰ কাষলৈ পুনৰ আহিছোঁ। তুলসীয়ে ঘৰত কি কৰি পাইছা কোৱাচোন? আজিকালি ছোৱালীয়ে ঘৰত একো নকৰে বুলি কয়। আজিকালি ছোৱালীয়ে নাই আৰু এনেই কি কৰিছা, এনেই আছোঁ আৰু এনেকেই কয়। সততে দেখা যায়, মানে বদনাম আৰু দেই, মই এইটো কোৱা নাই, কিছুমানৰ কাৰণে বদনাম, আমাৰোতো বদনাম ওলায়, কিছুমানৰ কাৰণে বদনাম যে ছোৱালীয়ে একোৱেই নকৰে, মোবাইলটোহে পিটিকি থাকে। কিন্তু তোমালোকেতো গৈ গণৰাজ্য দিৱসৰ পিৰিয়ডত একো নকৰিলেনো কেনেকৈ হ'ব? গণৰাজ্য দিৱসৰ পিৰিয়ডত গৈ পেলাই তোমালোকে অংশগ্ৰহণ কৰিলা। মই তুলসীৰ কাষলৈ আহিছোঁ। তুলসীয়ে ঘৰত কি কৰা অকণমান কোৱাচোন। সঁচা কথাতে কোৱা নে মিছাকৈ ক'লেতো ঘৰত গালি পাৰিব, গতিকে অকণমান কোৱাচোন বাৰু। আচলতে মানুহে কয় ন যে ছোৱালীৰ কাম বহুত থাকে, তো কৰোঁ আৰু প্ৰায়খিনি কামেই ঘৰৰ সকলো কামেই কৰোঁ আৰু যিখিনি কৰিব লাগে। আৰু নকৰিলেতো মানে ঘৰত এটা হেৰি পৰে ন, গালিটো খামেই যিমান যি হ'লেও, তো সেইখিনি কৰোঁ। তাৰপিছত কেতিয়াবা মানে পথাৰত ধৰক মাটি চাটি ৰোৱা কামো কৰি পাইছোঁ দেই, কিন্তু ধান কাটি পোৱা নাই, কিন্তু মাটিটো ৰুই পাইছোঁ। তাৰপিছত আগতে যেতিয়া ধৰক মাহঁতে তাঁতশালত যেতিয়া বাতি কৰে, তাঁত বাতি, তেতিয়া সেইটো সময়ত চাই থাকিও মানে কিবা এটা দুটা সহায় কৰি দিওঁ আৰু মাহঁতক। আমি গম পালোঁ তুলসীয়ে অকণ হ'লেও মানে কাম কৰে, তুলসীয়ে অকণ কাম কৰে। আমি কথা পাতিম, মোক কৈছোঁ নহয় আমি পিষ্টাবিলাক খুলিব লাগিব, তেতিয়াহে কথাবিলাক ওলাব। ভিতালীৰ কাষলৈ আহিছোঁ। ভিতালীয়ে ঘৰত কি কৰা কোৱাচোন। ঘৰৰ কাম বুলি ক'লে ছোৱালী মানুহৰ বিশেষকৈ সঘনাই কাম ওলায়ে থাকে। ধৰক মই বিশেষকৈ বনোৱা মেলোৱাতহে বৰ আগ্ৰহী, বাকী কামখিনি ইমান কৰা নাযায়। হ'লেও বাকী ঘৰৰ যিখিনি দৈনন্দিন কাম থাকে সেইখিনিতো সদায় কৰাই হয়। বাকী বনাই খুব ভাল পাওঁ। ভিতালীয়ে খুব সুন্দৰকৈ কৈছে দেই, মই কৈছোঁ ভিতালীয়ে খুব সুন্দৰকৈ কৈছে যে ভিতালীয়ে বনাই ভাল পায়। ভিতালীয়ে বনোৱা মোক অকণমান ৰেচিপি এটা লাগে, আমাৰ দৰ্শকসকলেও কিবা এটা শিকিব পাৰিব। ভিতালীয়ে বনাই ভাল পায়, ভিতালীয়ে অকণমান ৰেচিপি এটা ক'ব পাৰিবনে বাৰু অকণমান? এনেকৈ ৰেচিপি বুলিবলৈ নাই আৰু, ঘৰত সেয়া নহয়, আমাৰ যেনেকৈ অসমীয়াত এষাৰ কথা আছে, বোলে হাঁহে কোমোৰাই খুব ধুনীয়াকৈ মই বনাব পাৰোঁ, পাৰ কলডিল আলু খুব ধুনীয়াকৈ বনাব পাৰোঁ, বোলে মই মালপোৰা বনাব পাৰোঁ। কেনেকৈনো বনায় অকণমান ভিতালীয়ে যদি কয় ভাল লাগিব, কাৰণ ভিতালীয়ে ক'লে যে মই মানে বেলেগ কাম কৰাতকৈ বনাই ভাল পাওঁ। ভিতালীয়ে অকণমান ক'বা নেকি বাৰু কি বনোৱা, অকণমান যিয়েই হওক। মানে সদায় মই বনোৱাৰ ক্ষেত্ৰত সদায় নতুন ট্ৰাই কৰি ভাল পাওঁ। যিটো মাংসটো চবেই নৰ্মেলকৈ বনাই মছলা দি পেলাই, মই বইলকৈও বনাবলৈ চাওঁ, বা আৰু কিবা বেলেগ কৰিও বনাব পাৰি নেকি সেয়াও চাওঁ। কেতিয়াবা বাঁহগাজো ব্যৱহাৰ কৰোঁ। তেনেকৈ নতুন ধৰণে বস্তুবোৰ ব্যৱহাৰ কৰি পেলাই কেনেকৈ এটা বহুত ভাল সোৱাদুচ্চ খানা উলিয়াব পাৰি সেইটো চাওঁ। ভাল লগা কথা, মই গম পাইছোঁ বাৰু এই ভিতালীৰ মুখেৰে, আপোনালোকেও গম পাব মানে ছোৱালীজনীয়ে কাম বন কৰে, এনেই নাথাকে। ছোৱালীজনীয়ে কাম বন কৰে, অকল সত্ৰীয়া নৃত্যই নানাচে, পঢ়া শুনাৰ লগতে সত্ৰীয়া নৃত্য লগতে ঘৰুৱা কামত সহায়, আৰু খুব সুন্দৰকৈ তাই বনাব পাৰে। সেইটো এটা ভাল আৰ্ট আচলতে, ভালকৈ বনাই অতিথিক এসাঁজ খুৱাব পৰাটো এটা কলা, সেইটো লাগিব আমাক। আমি ভিতালীক ধন্যবাদ জনাইছোঁ। মই কৰিস্মিতাৰ কাষলৈ আহিছোঁ। গম পালোঁ আটাইকেইজনীয়ে প্ৰায় মানে লৈ আছোঁ যে বায়'ডাটাবিলাক কোনে কি কৰিব পাৰে নোৱাৰে। আচলতে এইটো এটা ইণ্টাৰভিউ বুলি ক'ব লাগিব, মানে কোনে কি কৰি ভাল পায় কি নাপায় আজি জানিব ন, হয় নহয়? চবেই জানিব, আজি দৰ্শকসকলেও জানিব যে কোনে কি কৰিব পাৰে। মই কৰিস্মিতাৰ কাষলৈ আহিছোঁ। গম পালে যে কৰিস্মিতাই পঢ়া শুনা কৰে, সত্ৰীয়া নৃত্য নাচে, গম পালে। কৰিস্মিতাই কি কৰি ভাল পায়, ঘৰৰ মাৰ লগত মানে কেনেধৰণে সহায় কৰি দিয়া হয় ঘৰুৱা কামবিলাকত, আৰু কি কৰি ভাল পায়, প্ৰিয় কামনো কৰিস্মিতাৰ কি বুলি ক'লেতো বহুত থাকে। এতিয়া মোকতো মায়ে বেছিকৈ কাম কৰিবলৈ নিদিয়ে, পাকঘৰটো তেনেকৈ সোমাবলৈ নিদিয়ে বাৰু। মানে মই বিশেষকৈ বনোৱা মেলাৰ ক্ষেত্ৰত বৰ বিশেষ নাজানো, মানে হ'লেও মই কৰিস্মিতা পাকঘৰত সোমালে পাকঘৰ বিশৃংখল হয় যেন পাইছোঁ। তেনেকৈ বনাইছোঁ আৰু মই গালিও খাইছোঁ তেনেকৈ বনাই পেলাই। মানে কটাৰী যদি এঠাইত থাকে নহয়, নিমখৰ টেমা এঠাইত, মিঠাতেলৰ বটল এঠাইত, সেই কামবিলাক অশান্তিদায়ক, সেইকাৰণে হাক দিয়ে চাগে। কৈছে মানে কি কৰি ভাল লাগে আচলতে সেইটো কোৱাচোন। মানে ঘৰুৱাত কি কৰি বোলে হয়, মানে বোলে তাঁত বৈ ভাল লাগে বা বনাই ভাল লাগে, ভিতালীয়ে যেনেকৈ ক'লে, কি কৰি বেছি ভাল লাগে সেইটো কোৱাচোন। বনাই পেলাইতো ভাল লাগে, কিন্তু মই বনাব নাজানো তেনেকৈ। মানে এবাৰ বনাইছিলোঁ, মই মাংস বনাইছিলোঁ, তাৰপিছতে দেউতাই বাৰু ভাল হয় বুলিয়ে কয়, কিন্তু দেউতাই কোনোদিনে বেয়া হয় বুলি নকয়।
মাংস বনাইছিলোঁ, মাংসত হালধি বেছি হ'ল, নিমখো বেছি হ'ল। মইতো উপায় নাই একো কৰিবলৈ, নেমু চেপি পেলাই ঠিকছে পানী ঢালি দিছিলোঁ। তাৰপিছত মাংসটো নিসিজিলে নিমখৰ মানে সোৱাদো মানে বেছিয়ে হৈ থাকিলে। তাৰপিছত খাবতো নোৱাৰি, তাৰপিছতে গালি শুনো আৰু তেনেকুৱা ক্ষেত্ৰত। তাৰপিছতে ধৰক দালি তেল মাৰিবলৈ দিলে মোৰ হালধি বেছি হয়। দেউতাই তেনেকৈ খাব, কিন্তু মাৰ গালি বহুত শুনিব লাগে আৰু তেনেকুৱা। খুব সুন্দৰকৈ আচলতে নিৰ্ভয়ে উপস্থাপন কৰিছে। ৰসালভাৱে কথা পাতিম সেইটো কাৰণে কৈছোঁ যে ৰসালভাৱে নোৱাৰাটো স্বাভাৱিক, সকলোৱে চব কাম নোৱাৰাটো স্বাভাৱিক, কিন্তু হ'লেও তাই ট্ৰাই কৰে দেই, সেইটো কিন্তু মই আপোনালোকে ট্ৰাই দুখ কৰোঁ, নিদিব। মই ট্ৰাই চেষ্টা কৰে, কৰোঁ বনাবলৈ। ট্ৰাই কৰে, মানে শিকিবলৈ আগ্ৰহ নকৰাটো চবতকৈ ডাঙৰ কথা। শিকিবলৈ আগ্ৰহ নকৰাটো চবতকৈ ডাঙৰ কথা। আৰু নিশ্চিতভাৱে কৰিস্মিতাই শিকি থাকক, পাৰিব। কেতিয়াও নিমখটো চোকা নহয় আৰু হালধিও বেছি নহয়। আৰু নিমখ চোকা হ'লে আমাৰ অসমীয়াত এষাৰ কথা আছে কৰিস্মিতা, আলহী আহিলে বোলে নিমখ যদি চোকাকৈ দিয়া যায় তেতিয়াহ'লে ঘৰ লাগে বুলি কয়। আৰু নেক্সট টাইম নিমখ চোকা নকৰিবা, কিন্তু এইটোও কৈ থ'লোঁ। পুনৰবাৰ বিস্মিতাৰ কাষলৈ আহিছোঁ। অনুষ্ঠানটোৰ নামেই গাঁৱৰে জীয়ৰী সপোন সুন্দৰী, গাঁৱৰ ছোৱালীয়ে কাম কৰিব নোৱাৰে কি? বিস্মিতাই কি কৰা ঘৰত? মানে সত্ৰীয়া নৃত্য নাচা, পঢ়া শুনা কৰা, সেইখিনিতো গম পালোঁ। এতিয়া বিস্মিতাইনো ঘৰত কি কৰি ভাল পায়, কেনেদৰে কৰে, ঘৰুৱা কামবিলাকত মা দেউতাহঁতক কেনেকৈ সহায় কৰে, অকণমান কোৱাচোন। ঘৰুৱা কাম আচলতে প্ৰত্যেক ঘৰ মানুহতে থাকেই, কামৰতো কোনো অন্ত নাই। মই ঘৰৰ কামখিনি কৰোঁ, ঘৰ সৰা, মোচা, বাচন ধোৱা, ভাত পানী বনোৱা মেলাও কৰোঁ। আৰু মাটি ৰুই পাইছোঁ বাৰু, ধানো কাটি পাইছোঁ। কৰোঁ আৰু যোনখিনি দৈনন্দিন কাম সেইখিনি কৰোঁ। তাৰ উপৰিও তাঁত লগালে মাহঁতে কেতিয়াবা এনেই অকণমান বৈ চাওঁ। ফুল তুলিব নাজানো বাৰু, কিন্তু এনেই অলপ বৈ চাওঁ আৰু সেয়াই। সকলোতে কম বেছি পৰিমাণে অকণ অকণ হ'লেও দখল আছে তাৰমানে বিস্মিতাৰ? আছোঁ অকণ অকণ মানে দখল আছে? জানিলেও নাজানিলেও কৰোঁ আৰু কৰিবলৈ মন যায় কামখিনি। এইটো বেয়া পাওঁ, নকৰোঁ বুলি নহয়, এনেই মানে চাওঁচোন কৰি কেনেকুৱা লাগে, তেনেদৰে কৰোঁ। আটাইতকৈ ভাল লগা কামটো কি? যিটো কাম মানে ধৰি লোৱা এতিয়া ভিতালীয়ে যেনেকৈ ক'লে যে মই বনাই ভাল পাওঁ, মানে বেলেগ কাম থাকিলেও তাই মানে এইটো মোৰ দ্বাৰা নহ'ব, মই বনাইহে ভাল পাওঁ, পাকঘৰলৈ গুচি আহে, মানে যিটো জেং দেখে তাই পাকঘৰলৈ গুচি আহে। এইটো চোকাই কৰি দিয়ে নিমখ, হা, এইটোতো গম পালোঁ, এই যায় বাৰু অলপ অলপ মাটি চাটি ৰুৱে, তুমিও চবেই কৰা, কিন্তু আটাইতকৈ ভাল লগা কামটো এই মই নহয়, মোক বোলে ঘৰ মুচিবলৈ কৈছে, ন ঘৰ মুচাতকৈ ভাতকেইটা বনোৱাই ভাল হ'ব নেকি, একে জেগাতে বহি কৰি থাকিব পাৰিম। তেনেকুৱা কিবা কাম আছে নেকি একদম কৰি ভাল লাগে? নিৰ্দিষ্ট তেনেকুৱা নাই যে এইটো কামেই কৰি ভাল লাগে। কেতিয়াবা ভাত বনাইও ভাল লাগে, কেতিয়াবা বনাবলৈ মনো নাযায়, কিমাননো সদায় বনাই থাকিম তেনেকুৱাও লাগে। কেতিয়াবা ঘৰখনকে সাৰি ভাল লাগে, বা কেতিয়াবা ঘৰকে মুচি ভাল লাগে। নিৰ্দিষ্ট বুলি নাই যে এইটো কামেই ভাল লাগে, সকলো আৰু কম বেছি পৰিমাণে ভাল লাগে। কাষলৈ মই সৰু এটা কথাত আহিছোঁ। এই হিমাশ্ৰীয়ে অকল নৃত্য পৰিৱেশন কৰে নে এনে ঘৰুৱা কাম বনতো অকণমান সহায় কৰে, বা হিমাশ্ৰীয়ে কি কৰি ভাল পায়? মই চাবলৈ গ'লে মইতো নৃত্য কৰিয়ে ভাল পাওঁ। সত্ৰীয়া নৃত্যৰ ওপৰত মোৰ এটি বিশেষ ৰাপ আছে। তাৰ সমান্তৰালভাৱে যিহেতু ছোৱালী মানুহ, ঘৰৰ কাম বন কৰিব লাগিব, মাক সহায় কৰোঁ, দেউতাকো দেউতাৰ কামত সহায় কৰোঁ। আমাৰ দোকান এখন আছে, দোকানত যাওঁ, ড্ৰেছ ভাণ্ডাৰ আছে, ড্ৰেছ ভাণ্ডাৰলৈ যাওঁ। আমাৰ সৰুকৈ এখন মিউজিক স্কুল আছে, মিউজিক স্কুলত মই সৰু সৰু ছাত্ৰ ছাত্ৰীক শিকাওঁ, মাক সহায় কৰোঁ ঘৰুৱা কাম বনত। বিশেষকৈ মই নৃত্য কৰিয়ে ভাল পাওঁ, তাৰ সমান্তৰালভাৱে অভিনয়ো কৰোঁ। সেয়াই আৰু গানত মোৰ মানে ৰাপ নাই, কিন্তু মোৰ নৃত্য আৰু অভিনয়ত মোৰ বিশেষকৈ বেছি ৰাপ আছে। হিমাশ্ৰী বনোৱা মেলাত কিবা ৰাপ আছে নাই? কিবা বনোৱাই ভাল পায় নাই হিমাশ্ৰী? বনাই মানে তেনেকে নাই আৰু, সেই মা নাথাকিলে কেতিয়াবা ভাতত লাগি থাকোঁ। ভাতে বিশেষ কিবা নতুন কিবা ৰেচিপি ৰান্ধি মই নাজানো মানে। নিমখ হালধি বেছিহে দিয়ে? নহয় নহয়, সেয়া জোখৰে হয়। দেউতাহঁতেও খাই ভাল পায়, মাহঁতেও খাই ভাল পায়, আলহীকো খুৱাওঁ, নোখোৱাও নহয়। কিন্তু মানে নতুন কিবা ৰেচিপি বা সেনেকুৱা বনোৱা মোৰ অভ্যাস নাই। যিখিনি মাহঁতে বনাই থাকে মাৰ পৰাই শিকি মেলি বনাওঁ, কেতিয়াবা ইউটিউবৰ পৰা চাই। কিন্তু মানে সেয়া আমি সকলোৱে খোৱা খাদ্যখিনিকে মই বনাওঁ, বিশেষ নতুন ৰেচিপি নবনাওঁ। মই পুনৰ কৰিস্মিতাৰ কাষলৈ আহিছোঁ এটা বিশেষ প্ৰশ্নলৈ। ৰসিকভাৱে কথাবিলাক পাতিছোঁ, কোনেও বেয়া পাব নালাগে। অনুষ্ঠানটো সদায় আমি এটা কথাই মই কওঁ যে জীৱনত এটা কথা মনত ৰাখিবা যে এই পৃথিৱীখনত তোমাক কন্দুৱাবলৈ বহুত মানুহ আছে, কিন্তু হাঁহিব পৰাকৈ যিদিনালৈকে জীয়াই থাকিবা, তুমি কৰা কামবিলাকত তুমি যেতিয়া আত্মসন্তুষ্টি লভিবা যে মই কৰা কামটো মই কাৰোকৈ দুখনীয় কাম কৰা নাই, মই ভালেই কৰি আছোঁ, যি কৰি আছোঁ মই মোৰ মা দেউতাই যেতিয়া বেয়া বুলি কোৱা নাই, সেই কামটো মোৰ কাৰণে বেয়া নহয়, বা মই তোমালোক সকলোৱে পঢ়া শুনা কৰিছা, মোৰ বিবেকে যেতিয়ালৈকে নক'ব যে মই এই কামটো বেয়া কৰা নাই, সকলোৱে ভালেই কাম কৰি আছে আৰু গোটেইকেইজনী খুব সুন্দৰকৈ কাম কৰি আছে। মই
পৰিস্মিতাৰ কাষলৈ পুনৰবাৰ আহিছোঁ। এটা কথা উল্লেখ কৰিব লাগিব, তুমি ক'লা যে আমাৰ ঘৰখন এটা সাংস্কৃতিক পৰিয়ালৰ ঘৰ, মোৰ দেউতা এজন সংগীতৰ মানে নৃত্যৰ শিক্ষক, গতিকে মই ঘৰখনৰ পৰাই আৰম্ভ কৰিছোঁ। মই অনুষ্ঠানটো বহুত দীঘলীয়া নকৰোঁ, এটা কথাৰ বাবে তোমাৰ গোটেইকেইজনীৰ কাষলৈ আকৌ আহিম যে এটা দিন তোমালোকে আপেক্ষাৰে ৰৈ আছিলা যে কিবা এটা কৰিম, তাৰ স্থান পালা, দিল্লীত গ'লা, গণৰাজ্য দিৱসত তোমালোকে পেৰেডত তোমালোকৰ যি কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিলা, মনৰ ভাৱবিলাক ক'লা, ভাল লাগিলে, আমাৰো ভাল লাগিছে। এটা কথা কোৱাচোন যে ঘঁহোতে ঘঁহোতে শিল ক্ষয় যায়, শিল ক্ষয় যাবলৈও দিন লাগে, মানে শিলটো পৃথিৱীৰ ভিতৰত টান বস্তু, সেই টান বস্তু ঘঁহোতে ঘঁহোতেও ক্ষয় যায় বুলি কয়। তোমালোকৰ যি নৃত্য শিকিছা, একেদিনাইতো তোমালোকে গৈ পেলাই গণৰাজ্য দিৱসৰ পেৰেডত গৈ পেলাই ভুকুতে কলটো পকোৱাৰ আগতে ঘপককৈ ওলাই যাবগৈ পৰা নাই। তাৰ কাৰণে তোমালোকৰ অনুশীলনৰ প্ৰয়োজন হৈছে, যথেষ্ট অনুশীলনৰ প্ৰয়োজন হৈছে। তুমি কিমান বছৰ বয়সৰ পৰা নৃত্য শিকিছিলা আৰু কেনেধৰণে শিকিছিলা, মানে আগুৱাই যোৱাত কেনেধৰণে, বা কিবা পাইছিলানে, সক্ষম হৈছিলানে? মই সৰুৰ পৰাই জড়িত সত্ৰীয়া নৃত্যৰ লগত। মানে মই যেতিয়াৰ পৰা জনা হৈছোঁ আৰু দেউতাৰ লগত মিউজিক স্কুললৈ যাওঁ, ভিতালী বাহঁত থাকে, তুলসী বাহঁত থাকে, সিহঁতৰ লগত মানে মই এনেই নাচি থাকোঁ, মানে পাৰোঁ নোৱাৰোঁ আৰু সিহঁতেও মৰম, ভিতালী বাহঁত, তুলসী বা, সৃষ্টি বা, সিহঁতি মিঠু বাহঁত থাকে, সিহঁতেও মৰম কৰে সৰু বুলি মোক, মানে ভাল লাগে গৈ পেলাইও, মানে ডাঙৰবিলাকৰ লগত শিকিবলৈ পাওঁ। মই বেছিকৈ মানে কি হয়, দেউতাই শিকাই থাকে, মই দেউতাৰ ক্লাছটোলৈ যাওঁ, তাৰপিছত নিত্যানন্দ শইকীয়া ছাৰ থাকে, মই মানে কি কৰোঁ, মানে যোনকেইজনীৰ লগত মোৰ ভাল লাগে, মানে ভিতালী বা হওক, লিজা বাহঁত হওক, মোৰ ভাল লাগিলেই হ'ল, মানে মই তেওঁলোকৰ ৰুমটোতে সোমাই পেলাই ক্লাছ কৰোঁগৈ মানে। আৰু তেওঁলোকে মোক একো নকয়, মানে নিতা ছাৰো ভালকৈ মানে ওচৰৰে যিহেতু মানে মৰম কৰে আৰু সৰু বুলি। তাৰপিছত তেনেকৈ শিকি শিকি মই মানে ডাঙৰ হ'লোঁ। তাৰপিছতে প্ৰথম যেতিয়া মই শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া, তেতিয়া মই অংকুৰ শ্ৰেণীত মানে হেৰি ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে মই দেখোঁ মানে নাচে, বৰগীত গায়, মোৰো কৰিবলৈ মন যায়। মানে দেউতাই তাত প্ৰত্যেক বছৰে দেখোঁ মানে বৰগীত গালে খোল বজাবলৈ যায়। তেতিয়া মই ভাবোঁ মানে দেউতাই খোল বজাইছে, ময়ো বৰগীত গাওঁ, মোকো খোল বজাই দিব। তাৰপিছতে মই বৰগীত গাইছিলোঁ, তাৰপিছতে সত্ৰীয়া নাচিছিলোঁ প্ৰথম অংকুৰ শ্ৰেণীতে। তেতিয়াই মই অংকুৰ শ্ৰেণীতে পুৰস্কাৰ পাইছিলোঁ। তাৰপিছত তেনেকৈ আহি আহি এনেকৈ জন্ম উৎসৱ পাতে, তাতো আমি মানে নাচোঁগৈ, দাদা যায় মোৰ নাচিবলৈ, দাদাৰ লগত যাওঁ, তাৰপিছত তুলসী বা যায়, সৃষ্টি বা যায়, আমি এনেকৈ প্ৰগ্ৰেম কৰোঁ একেলগে চবেই। তাৰপিছতে তেনেকৈ আহি আহি আৰু এতিয়া যি 7 বছৰীয়া পাঠ্যক্ৰম সেয়া শেষ কৰিছোঁ। আৰু মই আপোনালোকক এটা কথা জনাই ভাল পাম যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজমজিয়াত যিখন নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়, মই তাতে পঢ়িছোঁ। আৰু তাতো মই বহুতো সাংস্কৃতিক দিশত বহুতো শিক্ষা লাভ কৰিছোঁ। আৰু তাৰ নাৰায়ণপুৰ উচ্চতৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল মোক আগবঢ়াই নিয়াটো বহুত সহায় কৰিছে তেওঁলোকে। আৰু তাতো মানে মই 2023 বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত আছিলোঁ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। তাৰপৰা মই আপোনালোকক আৰু এটা কথা জনাই ভাল পাম যে মই 2017 চনত যি ডেৰাডুনত ইণ্টাৰনেশ্যনেল ডান্স কম্পিটিশ্যন ৰং মহোৎসৱৰ, তাত মই সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছিলোঁ, তাতো মই প্ৰথম স্থান পাইছিলোঁ। তাৰপিছতে আৰু 2019 চনতো উত্তৰ প্ৰদেশৰ যি তাতো ইণ্টাৰনেশ্যনেল ডান্স কম্পিটিশ্যনেই হৈছিলে, তাতো মই প্ৰথম স্থান লাভ কৰিছিলোঁ, ডেৰাডুনত হৈছিলে, হয়। তাৰপৰা তেনেকৈ ষ্টেপ বাই ষ্টেপ আহি আছোঁ। এতিয়াও শিকিবলগীয়া বহুত আছে, কাৰণ গুৰুজনাৰ সৃষ্টিৰাজি আমি মানে ইমান কম দিনৰ ভিতৰতে শিকি শেষ কৰিব নোৱাৰোঁ। আৰু এতিয়াও আমাৰ শিকিবলগীয়া বহুত আছে, বহুতখিনি শিকি আছোঁ। আৰু এতিয়াও মানে আমি শিকি পেলাই উপযুক্ত হৈছোঁ বুলি ভবা নাই, মানে বহুতখিনি শিকিবলগীয়া আছে আমাৰ, সেয়াই। নিশ্চিতকৈ এয়া আচলতে প্ৰাথমিক অনুশীলনহে, এয়া নিশ্চিতকৈ প্ৰাথমিক অনুশীলনহে। এই অনুশীলন সদায় অব্যাহত ৰাখা, মৃত্যুৰ আগমুহূৰ্তলৈকে থাকিব এই অনুশীলন। যিমান পাৰোঁ মই চেষ্টা কৰি যাম। সত্ৰীয়া নৃত্য শিকি পেলাই মানে বহুতো উপকৃত হৈছে দেখিছোঁ, আৰু ময়ো চেষ্টা কৰিম ইমানখিনি শিকিবলৈ, আৰু বহুতো শিকিবলৈ আছে যেতিয়া। নিশ্চয়কৈ ভাল লগা কথা। আমি পৰিস্মিতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিতালীৰ কাষলৈ আহিছোঁ পুনৰবাৰ। গম পালোঁ ভিতালীয়ে
সত্ৰীয়া নৃত্য পৰিৱেশন কৰে, তাই খুব ভালদৰে পঢ়া শুনা কৰি আছে, ভালদৰে বনাই খুৱাই ভাল পায় তাই। আমি যাব লাগিব বাৰু এদিন। এতিয়া মই ভিতালীৰ কাষলৈ এটা কাৰণেই আহিছোঁ যে ভিতালী যিহেতু তোমালোকে ২৬ জানুৱাৰী যি গণৰাজ্য দিৱসৰ পেৰেডত তোমালোকে অংশগ্ৰহণ কৰিলা, অনুভৱ ক'লা, খুব সুন্দৰ এটা অনুভৱ, ভাষাৰ আদান প্ৰদান, নিজৰ স্বকীয় সংস্কৃতি তোমালোকৰ পৰাও ৰাজ্য তথা বহিৰাজ্যৰ লোকসকলে শিকিছে আৰু তেখেতসকলৰ পৰাও তোমালোকে শিকিবলৈ পাৰিছা। কিন্তু এই যি যাত্ৰা, এটা দিনতেইতো তোমালোকে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাগে নাই, যি অনুশীলন, সত্ৰীয়া নৃত্যৰ যি অনুশীলন, এই অনুশীলন তুমি কিমান দিনৰ পৰা কৰিছিলা আৰু কেনেদৰে কৰিছিলা? আচলতে মই সত্ৰীয়া নৃত্য ৪ বছৰ বয়সৰ পৰাই শিকি আছোঁ। প্ৰথম মোৰ সত্ৰীয়া নৃত্যৰ গুৰু আছিল বাপুৰাম বৰা ছাৰ। তেওঁৰ ওচৰত প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰি আমাৰ আচলতে যিখন সত্ৰীয়া নৃত্যৰ বিদ্যালয় আছে মণিকাঞ্চন কলা নিকেতন, তাত মানে আমাৰ বৰ্ষ হিচাপে আগবাঢ়ি গৈ থকা যায়। পোনপ্ৰথমে প্ৰাথমিক শিক্ষাখিনি আমাক বাপুৰাম বৰা ছাৰে দিয়ে। তাৰ পিছৰ পৰ্যায়ৰ প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষলৈকে আমাক নিত্যানন্দ শইকীয়া বুলি এজন ছাৰ আছিল, তেখেতে দিছিল। তেতিয়া আমি তৃতীয় বৰ্ষৰ পৰা পঞ্চম বৰ্ষ আচলতে বিশাৰদ বুলি যিটো কয়, সেইখিনি সময়ত মই প্ৰভাত কাকতি ছাৰৰ ওচৰৰ পৰা শিকিছিলোঁ। তেনেকেই মোৰ সত্ৰীয়া নৃত্যৰ ৭ বছৰীয়া পাঠ্যক্ৰম পূৰ্ণ হৈছিল আৰু বিশাৰদ গুণীন প্ৰাপ্ত হৈছিলোঁ। তেনেকৈ 4 বছৰ বয়সৰ পৰা এতিয়ালৈকে শিকি আছোঁ আৰু আগলৈও শিকি যাম। আৰু আচলতে সেইটোৱে যে শিকাৰ কোনো এটা সময় নাথাকে বা শিকিবলৈ মানুহৰ কোনো এটা বয়স নাথাকে। যিমান দিনলৈকে বিচাৰিম সিমান দিনলৈকে শিকিয়ে যাম। এতিয়াও একো কোনো দিশত পৰিপক্ক হোৱা নাই যে সত্ৰীয়া নৃত্যত বহুত পৰিপক্ক হ'লোঁ বা বেলেগকো শিকাব, সেইটো এতিয়ালৈকে হোৱা নাই। শিকি আছোঁ আৰু আগলৈও শিকি গৈ থাকিম। ভিতালীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইডোখৰতে ভিতালীৰ কাষলৈ আকৌ আহিছোঁ। যে ক'লা যে পঢ়া শুনাৰ সমান্তৰালভাৱে সত্ৰীয়া নৃত্য তোমালোকে শিকি আছা, আনুষংগিক কথাখিনি যিখিনি কাম থাকে সকলো, আমি ল'ৰাই হওক বা ছোৱালীয়ে হওক, ঘৰখনৰ যিখিনি কাম থাকে, যদিও আমি ধেমালিৰ চলেৰে সকলোৰে লগত পাতিছোঁ, ঘৰখনৰ কামখিনি কৰিবলৈ সকলোৱে যত্ন কৰিব লাগে, হয়নে নহয় বাৰু? আচলতে সেইখিনি কাম আমি নিজে কৰিবই লাগিব। আৰু সেইখিনি কোনো কাম আচলতে ঘৰখনৰ কামখিনি কোনো কাম ল'ৰাৰ কাৰণে নহয়, কোনো কাম ছোৱালীৰ কাৰণে নহয়। তোমালোকে যেতিয়া সত্ৰসমূহত যাবা দেখিবা, সত্ৰত সকলো কাম সত্ৰত থকা ভকতসকলেই কৰে। ল'ৰা কাম আৰু ছোৱালী কাম বুলি কথা নাই, সত্ৰৰ ভকতসকলে ল'ৰা কাম ছোৱালী কাম সকলো কৰে। সেইকাৰণে কামৰ কোনো সৰু বৰো নাই আৰু কামৰ কোনো নিৰ্বাচনো নাই যে এয়া কাম কোনোবা মহিলাই কৰিব, এয়া কাম পুৰুষে কৰিব। সকলোবোৰ কাম খালি সময়মতে কৰি গ'লেই হ'ল। মই তোমাৰ গুৰিলৈ পুনৰবাৰ আহিছোঁ। পঢ়া শুনাৰ সমান্তৰালভাৱে নৃত্য পৰিৱেশন কৰা সেইটোতো গম পালোঁ, কিন্তু আৰু কিবা বিষয়ৰ লগত জড়িত হৈ আছা নেকি ভিতালী তুমি? নাটক কৰোঁ, নাটক কৰিও ভাল পাওঁ। একেদৰে নাটকো শিকি আছোঁ। এতিয়াও পৰিপক্কভাৱে কৰিব পৰা হোৱা নাই, শিকি আছোঁ আৰু নাটক শিকি গৈ থাকিম। যদি সম্ভৱ হয়, নাটক যিহেতু তুমি শিকি আছা, নাটকৰ কিবা এটা ডায়লগ মনত পৰিব নেকি? কোনোবা এখন নাটকৰ জীৱনতো কৰিছা, একাংকিকা নাটকেই হওক বা বেলেগেই হওক কৰিছা, গতিকে অকণমান কিবা এটা ডায়লগ মনত পৰিব নেকি? কোনোবা এটা চৰিত্ৰৰ, সৰু ডাঙৰ বুলি কথা নাই। অকণমান ক'বলৈ দিগদাৰী হয় বাৰু। মই কেইদিনমানৰ আগতে আকাশবাণী ডিব্ৰুগড় এখন নাটক কৰি আহিছিলোঁ, সুৰ হেৰুৱা গীত বুলি। তাত মই শান্তি নামৰ চৰিত্ৰটোত ৰূপায়ণ কৰিছিলোঁ। তাৰে এটা সৰু ডায়লগ কৈ দিছোঁ। মানে এনেকুৱা আছিলে, দুজন স্কুলৰ টিচাৰ থাকে, তো টিচাৰ দুজনে মানে নদীৰ পাৰত বহি তেওঁলোকৰ জীৱনৰ কথাখিনি কৈ থাকে। তাৰে এটা সৰু ডায়লগ মই কৈ দিছোঁ। থাকে ছাৰ, সদায় বৈ থকা নৈখনক চাই থাকিবলৈ বহু কথাই থাকি যায়। টেঙৰ আকৌ দেই ভিতালী, হয় নহয় বাৰু? খুব টেঙৰ, একদম সামান্য, একদম সৰু এটা ডায়লগতে সামৰি থৈ দিলে। স্কুল এখনত ক্লাছ হৈ আছিলে, গোটেইকেইজনীকে কৈছোঁ। স্কুল এখনত ক্লাছ হৈ আছে। ক্লাছ হৈ থাকোঁতে লেজাৰ দিয়ে নহয়, মানে জোৰণি দিয়ে নহয়, জোৰণি ছুটি দিয়ে নহয়। জোৰণি ছুটিৰ পিছত শিক্ষকজনে ক'লে
যে মানে জোৰণি ছুটিৰ পিছত আগতে ইমান মানে টাইম নাথাকেতো আৰু মানে ছবি আঁকিব দিয়ে, ছবি অঁকাৰ পিছত ছুটি দিয়ে যাবগৈ পাৰি। আমাৰ দিনৰ কথা কৈ আছোঁ দেই, যাব পাৰি। ক'লে যে হেৰি যোনে খুব কম সময়ৰ ভিতৰত ছবি এটা আঁকি দিব পাৰিবি সি সোনকালে ঘৰলৈ যাব পাৰিবি। কিন্তু তাৰ ঘৰলৈ যাওঁ মনত পৰি আছে, সেইদিনা তাৰ ঘৰতে আলহী আহিছে। সি খুব ধুনীয়াকৈ ডট কলমটোৰে একদম ফুটুক এটা খুব ধুনীয়াকৈ পকাই নি পেলাই ছাৰৰ গুৰিলৈ লৈ গৈছে। তাৰপৰা ছাৰে সুধিছে এইটো কি? ছাৰ সৰিয়হ আকৌ, সৰিয়হটোতো ইমানটোৱে থাকিব। ভিতালীও সি ঠিক তেনেকুৱাই কৈছে মানে ভিতালী একদম তাক ডাইলগ এটা ক'বলৈ গ'লোতো একদম শ্বৰ্ট। আচলতে মানে পাহৰাও হৈছে, বহুত দিন হ'ল যে ইমান মনতো নাথাকে। আকৌ এবাৰ চাই দিলে মনত পৰিব গোটেই ডাইলগটো। আকৌ লগ পাব লাগিব, এনেকৈ আকৌ কথা পাতিব লাগিব। কথা পাতিম তোমালোকৰ সৈতে আকৌ। ভাল লাগিছে সময়বোৰ অতিবাহিত কৰি। মই তুলসীৰ কাষলৈ আহিছোঁ। তুলসীয়ে পঢ়া শুনা কৰে, সত্ৰীয়া নৃত্য নাচে, সেইটো গম পালোঁ। তুলসীয়ে অবিদ্যাতয়নিক যিবিলাক দিশ, অবিদ্যাতয়নিক যিসমূহ দিশ, এই দিশসমূহৰ কোনটো দিশ বেছি ভাল পোৱা? মানে কি কৰি আছা এনেই? আৰু সেইটো সত্ৰীয়া নৃত্য কৰি আছোঁ, তাৰ লগতে মই ভাওনাও কৰোঁ, ৰাসো কৰোঁ, এনেকেই চলাই আছোঁ আৰু নিজৰ দিশটো। তুমি ক'লা ভাওনাও কৰা, ৰাসো কৰা। ভাওনাৰ বা ৰাসৰ অকণমান কিবা এটা মনত পৰিবনে? ভাওনা বা ৰাসৰ ডাইলগ এটা। ৰাসৰ শাওকুচিত যিখনি পূৰ্ণাংগ ৰাসলীলা পাতে শ্ৰী শ্ৰীকৃষ্ণ, তাৰে মই এবাৰ ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰু এবাৰ কৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ মহাৰাসৰ। তো তাৰে মই কিছু বচন আপোনালোকৰ আগত দাঙি ধৰিম। তেতিয়াহ'লে আমি ৰাধাৰ চৰিত্ৰটোৰ এফাকি বচন শুনিম আৰু কৃষ্ণ চৰিত্ৰটোৰ এফাকি বচন শুনিম। দুয়োটাই খুব প্ৰিয় চৰিত্ৰ। যেতিয়া কৃষ্ণ আৰু ৰাধাই লীলা কৰি পেলাই যেতিয়া ৰাধাক পলুৱাই নিয়ে, তাৰপিছত যেতিয়া ৰাধাৰ ভৰিত কাঁইটডাল সোমায়, তাৰ পিছৰখিনি দৃশ্য মই তাৰে বচনখিনি মই ক'বলৈ লৈছোঁ। প্ৰাণনাথ, মই আৰু পথ সঞ্চালন কৰিব নোৱাৰা হৈছোঁ। খন্তেক জিৰণি ল'লে মই আৰু যাব নোৱাৰোঁ। তেতিয়া কৃষ্ণই কয়, প্ৰাণসখী, আৰু অলপ দূৰ গ'লে আমি গোপীসকলক লগ পাম, গতিকে ব'লা সখী। তাৰপিছত পুনৰ ৰাধাই কয়, সঁচাই প্ৰাণনাথ, মই আৰু এখোজো যাব নোৱাৰোঁ। গোপীসকলৰ প্ৰতি তোমাৰ যদি ইমানেই স্নেহ, তেন্তে মই ইয়াতেই পৰি থাকোঁ। তুমি গোপীসকলৰ মনোবাঞ্ছা পূৰণ কৰাংগৈ। তাৰপিছত পুনৰ আকৌ কৃষ্ণই কয়, মৃগনয়নী, ভাবি চোৱা, এই মধ্যম ৰাতি, এই গহীন বনত, হিংসুক জন্তুৰ আগত তোমাক এৰি মই কেনেকৈ যাওঁ? সঁচাই যদি তুমি যাব নোৱাৰা, মই কাণ পাতি দিছোঁ, মোৰ কান্ধত উঠা, মই তোমাক লৈ যাম। খুব সুন্দৰ। আচলতে ৰাসৰ পৰিৱেশ নহয়, কিন্তু ৰাসৰ ডাইলগটো ভাল লাগিছে, খুব সুন্দৰ। আমি তুলসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিস্মিতাৰ কাষলৈ আহিছোঁ। গম পালোঁ ছোৱালীজনীয়ে নৃত্য পৰিৱেশন কৰে, অকণকৈ গম পাইছোঁ তাই নৃত্য শিকায়ো, সৰু সৰু ল'ৰা ছোৱালীবিলাকক নৃত্য শিকায়ো, সেইটোও গম পাইছোঁ অকণ। নৃত্য শিকোৱা, ঘৰৰ আনুষংগিক কামসমূহ কৰাৰ লগতে বিস্মিতাই আৰু কি কৰি ভাল পায়? মই নাচিতো ভাল পাওঁৱে, আৰু সত্ৰীয়া ৰংগালয়ত বৰ্তমান এগৰাকী প্ৰশিক্ষক হিচাপেও কৰ্মৰত, আৰু তাৰোপৰি ৰাসত অভিনয় কৰোঁ। ইমানেই আৰু। ৰাসত চবেই অভিনয় কৰে ন? কিবা মনত পৰিবনে অকণমান? কিবা এটা মনত পৰিবনে? কোনোবা এটা চৰিত্ৰ? ৰাসত ঢেৰ চৰিত্ৰ ন? ৰাসৰ কোনোবা এটা চৰিত্ৰ মনত পৰিবনে? মই 2025 চনত আমাৰ নাৰায়ণপুৰ বদলা সত্ৰত যি পূৰ্ণাংগ ৰাস পাতিছিলে, তাত মই বসুমতী চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। গতিকে তাৰে অকণমান সংলাপ কৈ দিছোঁ আৰু। হে সৃষ্টিকৰ পিতৃদেৱতা, ধৰ্মৰ বলত যি শক্তি লাভ কৰিলোঁ, সেই শক্তিৰ প্ৰভাৱত যুগান্তৰৰ পৰা এক মহান গুৰুভাৰ বহন কৰি আহিছোঁ, যাৰ ফলত যক্ষ ৰক্ষ পৰ্বত সমুদ্ৰ পশু পক্ষী এই সকলোকে সযতনে কৰিছোঁ পালন।
কিন্তু কিন্তু হে পৰম আৰাধ্য পিতা, বৰ্তমান মিছা ব্যভিচাৰ কদাচাৰে মোৰ পৃষ্ঠ আজি পৰিপূৰ্ণ। অধৰ্মৰ অনলে মোৰ শৰীৰ দহিছে। এনে অৱস্থাত এই মহান গুৰুভাৰ কেনেকৈ বহন কৰোঁ? অসহ্য, বৰ অসহ্য পিতা। খুব সুন্দৰ বিস্মিতাই সাৱলীলভাৱে অভিনয় কৰিছে ৰাসৰ এটা চৰিত্ৰ। আমি বিস্মিতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পৰিস্মিতাৰ কাষলৈ পুনৰবাৰ আহিছোঁ। তাৰপিছতে আমি অনুষ্ঠান সামৰিম। সকলোৰে পৰা সৰু সৰু এটা মন্তব্য অনুষ্ঠান সামৰিম। মই পৰিস্মিতাৰ কাষলৈ আহিছোঁ। পৰিস্মিতাই গম পালোঁ সৰুৰ পৰা তুমি সত্ৰীয়া নৃত্যৰ লগত জড়িত, লগতে পঢ়িব চাগে সেইটোও গম পাইছোঁ। আৰু ঘৰৰ আনুষংগিক কামসমূহ কৰা নোৱাৰাৰ মাজে পৰিস্মিতাই কৰে। মই পুনৰবাৰ কৈছোঁ যে সকলোবিলাক কাম, কোনো কাম আমি ল'ৰাই কৰিব লাগিব, কোনটো কাম ছোৱালীয়ে কৰিব লাগিব তেনেকুৱা ধৰণৰ নহয়। কাম শিকিবই লাগিব, কাম কৰিবই লাগিব সকলোৱে। ঘৰখন যিহেতু ঘৰখনৰ কাম কৰিবই লাগিব। নোৱাৰাটো ডাঙৰ কথা নহয়, নিশিকাটো ডাঙৰ কথা। মই পৰিস্মিতাৰ কাষলৈ আহিছোঁ। তুমি কি কৰি ভাল পোৱা? মানে পঢ়া শুনাৰ সমান্তৰালভাৱে তুমি গম পালোঁ সত্ৰীয়া নৃত্য নাচা, কিন্তু তাৰ আনুষংগিকভাৱে আৰু কি কৰি ভাল পোৱা তুমি? মই ৰাসত অভিনয় কৰোঁ আৰু ভাওনা। ৰাসৰ কোনটো চৰিত্ৰ আচলতে, ৰাসৰ কোনটো চৰিত্ৰ ভাল লাগে? ৰাসৰ এতিয়া কৃষ্ণৰ ৰাধাক এৰি থৈ যায় সেই পিছৰ চৰিত্ৰটো। পিছৰ চৰিত্ৰ নিশ্চিতকৈ আমি পৰিস্মিতাই ৰাস কৰে। যিহেতু নাৰায়ণপুৰ বুলি ক'লে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী, তাৰ নিচেই কাষতেই হ'ল বদুলা পদ্মাৱতী সত্ৰ। কৃষ্টি সংস্কৃতিৰে জীপাল ঠাইডোখৰ, আৰু সেই বদুলা সত্ৰতেই উত্তৰ পাৰৰ প্ৰথমখন ৰাস অনুষ্ঠিত হৈছিল। উত্তৰ পাৰৰ প্ৰথমখন ৰাস, তাৰ পৰা সকলোৱে অনুকৰণ কৰি ৰাস পাতিবলৈ আৰম্ভ কৰিলে। আৰু এই ঠাইডোখৰ নাৰায়ণপুৰ যিডোখৰ ঠাই, এই নাৰায়ণপুৰ ঠাইখনৰ আশে পাশে থকা যিসমূহ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীসমূহ কৃষ্টি সংস্কৃতিৰে চহকী, সকলোৰে ঘৰত কিবা নহয় কিবাকে জড়িত হৈ আছেই, সকলোৱে জানে কম বেছি পৰিমাণে। আমি পৰিস্মিতাৰ পৰা এটা ৰাসৰ অকণমান কিছু আভাস লওঁ। ৰাধাক এৰি থৈ যায়, তাৰ পিছৰ বচন ভাগি মাতিছোঁ মই। কলৈ গ'ল, কলৈ গ'ল মধ্যনিশি বনৰ মধ্যত হিংসুক জন্তুৰ ভক্ষাৰ হাৰ দি? কলৈ গ'ল কান্ত, দেখা দিয়ক, দেখা দিয়ক। কলৈ যাওঁ, কি কৰোঁ? আমি নিজৰ গৰ্বৰ দুখতে ধ্বংস হ'লোঁ। আমি নিজৰ গৰ্বৰ দুখতে ধ্বংস হ'লোঁ। কান্দি আৰু কথা ক'ব নালাগে। আজি আৰু দুখৰ কথা নাপাতোঁ দিয়া, সুখৰ দিন, সুখৰ কথাই পাতোঁ। কন্দা কটা আজি নকৰোঁ। খুব সুন্দৰভাৱে জীপাল হৈ আছে। খুব চমুকে কোৱাচোন, আজিৰ এই অনুষ্ঠান, তোমালোকে তাত অনুষ্ঠান কৰিলা, তাৰ পৰা মাতি আনি আমি গোটেইকেইটাই মিলি অকণমান কথা পাতিছোঁ। এইটো কোনো হেৰি নহয়, কথা পাতিছোঁ। আৰু প্ৰতিটো অনুষ্ঠানেই মই দৰ্শকসকলক কৈ থওঁ, আপোনালোকৰ অঞ্চলত থকা যদি, আমাৰ অনুষ্ঠানটোৰ নামেই দিছোঁ আমি গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। কোনোবা জীয়ৰী, কোনোবা বোৱাৰী যদি বিশেষ প্ৰতিভা আছে, বিশেষ প্ৰতিভা সম্পন্ন, তেখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত পাবলৈ সক্ষম হ'ব নালাগে। বিশেষ প্ৰতিভা যদি আছে, কোনোবাই যদি ভালদৰে তাঁত বব জানে, কোনোবাই যদি খুব সুন্দৰকৈ ৰেচিপি প্ৰস্তুত কৰিব জানে, আমি সেইসমূহ অনুষ্ঠান আমাৰ এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাবলৈ আমি চেষ্টা কৰিম। কৃষি ক্ষেত্ৰতেই হওক, সাহিত্যৰ ক্ষেত্ৰতেই হওক, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, বা আমাৰ বোৱা কটাৰ যিসমূহ শিল্প, সেইসমূহৰ ক্ষেত্ৰতেই হওক, শিপিনীৰ ক্ষেত্ৰতেই হওক, আমি সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এই অনুষ্ঠানত। আপোনালোকৰ অঞ্চলত যদি এনেকুৱা প্ৰতিভাৱান যুৱক যুৱতী থাকে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব। আমাৰ এই অনুষ্ঠানটোত আমি এনেদৰে আলোচনা কৰোঁ, গাঁৱৰ ছোৱালীসমূহসকলৰ লগতনো কি কথা পাতিম, কেনেদৰে আগুৱাই যাব লাগে, কেনেদৰে আগুৱাই গ'লে ভাল হ'ব, সেই কথাবিলাকে আমি পাতিম। মই পৰিস্মিতাৰ কাষলৈ আহিছোঁ। আমি আজি যে আহি এনেকৈ কথা পাতিলোঁ, কেনেকুৱা লাগিছে? খুব চমুকৈ বহুত ভাল লাগিছে। এনেকৈ ভবা নাছিলোঁ ইয়ালৈ আহিম বুলি।
এটা বিশেষ অনুষ্ঠান বুলি ক'ব লাগিব। এবাৰ মোৰ প্ৰথমবাৰ ইয়ালৈ অহাটো, হ'লেও কথা পাতি আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু ইয়াত এনেকৈ গোট খাই বহুত ভাল লাগিছে। মই বিস্মিতাৰ কাষত লাগিছোঁ, অনুভৱটো কোৱা, কেনেকুৱা লাগিছে? অনুভৱটো খুবেই ভাল। আমি মানুহে কয় যে জীৱনে কেতিয়াবা বহুত ভাল সুযোগ আনে বুলি, তেনেদৰে সুযোগ এটা পালোঁ আমি দেলহিৰ গণৰাজ্য দিৱসত অনুষ্ঠান কৰিবলৈ, আৰু তাৰ কাৰণে আজি আপোনালোকৰ এই টুডে লাইভৰ মজিয়াত আমাক মাতি ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনুভৱ বহুত ভাল। আমি তাত কি কৰিলোঁ, কেনেকৈ প্ৰগ্ৰেম কৰিলোঁ, গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। খুব ভাল লাগিছে। তুলসীৰ কাষলৈ আহিছোঁ, কেনেকুৱা লাগিলে কোৱাচোন? বহুত ভাল লাগিলে আজিৰ অনুষ্ঠানটো। আৰু মই যেতিয়া টুডে লাইভ চাই থাকোঁ ন, মোৰ মানে এনেকুৱা লাগে মোকো মতা হ'লে, মোকো কেনেকৈ কিবা হেৰি লোৱা হ'লে। তো মানে আজি আহিছোঁ ন, তো বহুত ভাল লাগিছে। আৰু এইটো মোৰ প্ৰথম এটা কি বুলি ক'ম, ইণ্টাৰভিউ টাইপৰে, আৰু তেনেকুৱা ভাল লাগিছে। কথা পাতিলোঁ সকলোৰে লগত, নিজৰ গণৰাজ্য দিৱসত যিখিনি স্মৃতি হিচাপে আনিলোঁ বা যিখিনি আয়ত্ব কৰি আহিছোঁ বা তাত যিখিনি হেৰি লৈ আহিছোঁ, সেইখিনি মানুহখিনিৰ আগত ক'বলৈ পাই মানে বহুত ভাল লাগিছে। মই ভিতালীৰ কাষলৈ আহিছোঁ, অনুভৱটো কোৱা। তাত এটা সুকীয়া অনুভৱ, আজি আমি কথা পতাৰ অনুভৱটোহে লাগে দেই, বেলেগ কথা অনুভৱ নালাগে। আজি যে কথা পাতিলোঁ এনেকৈ, এটা কথা জানানে, আজিকালি মানুহৰ কথা পাতিবলৈ কাৰো সময় নাই। এখন ঘৰত যদি 3জন মানুহ থাকে, তেতিয়াতো কাৰো মুখলৈ কোনেও চাবলৈ সময় নাই। মাক হ'ল হাউচৱাইফ, মাক একদম হোম মিনিষ্টাৰ, গোটেইখিনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেইখিনি কৰিবই লাগিব, হয়নে নহয়? যদি কেনেবাকৈ যদি ছোৱালীজনী বেয়া হ'ল, ল'ৰাটো যদি বেয়া হ'ল, তেতিয়াহ'লে মাকৰ বদনাম, আমুকৰ জীয়েকহে, তেনেকুৱা নহ'ব কেলে, হয়নে নহয়? একদম সচৰাচৰ ঘটি থকা এটা কথা, হয় নহয়? যদি কেনেবাকৈ ছোৱালীজনীয়ে ভাল নম্বৰ পালে, মানে ডিষ্টিংশ্যন পালে, নহ'ব কেলে, তাই কাৰ জীয়েক? তাই আমুক বাপেকৰহে জীয়েক, বাপেক চাইহে জীয়েক, বাপ চাইহে এটা। এই কথাটো আমাৰ সমাজত এটা প্ৰচলিত কথা। মাকজনী হ'ল হোম মিনিষ্টাৰ, আৰু মই ক'লোঁ যে 3জন মানুহ থাকিলে কাৰো মুখলৈ আৰু চাবলৈ সময় নাই। আৰু দেউতাকে কৰ্মক্ষেত্ৰত কোনোবাজনে চাকৰি কৰি আছে, কোনোবাজনে নিজৰ জীৱনটো ঘৰখন চলাবৰ কাৰণে সৰু সুৰা ব্যৱসায় কৰি আছে, ৰাতিপুৱাই ওলাই আহিব লাগে। সেই কাহিলী পুৱাতে উঠি ঘৰৰ সকলো কাম বন কৰি একদম ভাতকেইটা 8:30 বজাত খাই 9 বজাত অফিচলৈ যদি কোনোবা যায়, সেই 9 বজাত আহি দোকান দিয়াজনে দোকানখন খুলিবহি লাগে। কিন্তু সময় কাৰো নাই, কাৰো মুখলৈ কোনেও চাবলৈ সময় নাই। আৰু যদি তোমালোকে পঢ়ি আছা, তোমালোকৰ পিঠিত বেগটো লৈ পেলাই নিৰ্দিষ্ট গৰম ভাতকেইটা খাই সেই সন্ধ্যা লগা টাইমলৈকে কলেজত থাকোঁতেই যায়। গতিকে এনেদৰে কথা পাতিবলৈ আৰু কাৰো সময় নাই। আমি যে কৈছোঁ এইটো মানে অনুষ্ঠান নহয়, কথা পাতিছোঁ, তোমালোকৰ মনৰ অনুভৱ লৈছোঁ, কথা পাতিছোঁ। কথা পাতিবলৈ সময় আছে জানো? কেনেকুৱা লাগিছে সেইটো কোৱাচোন। অনুভৱ খুবেই সুকীয়া। আৰু টুডে লাইভৰ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক এনেদৰে মাতি আজি সকলোৰে আগত চিনাকি কৰাই দিয়াৰ বাবে। আপুনি যিটো কৈছে সেইটো সঁচা। আজিকালি কোনেও কাৰো লগত কথা পাতিবলৈ আচলতে সময় নাথাকে, সকলো নিজৰ নিজৰ কামত ব্যস্ত। যিকণ সময় আজৰি থাকে, সেইকণ সময়তো তেওঁলোকে মোবাইলতেই ব্যস্ত হৈ থাকে, ছ'চিয়েল মিডিয়াতেই আজিকালি সকলোবোৰ এক্টিভ থাকে। এনেকৈ কথা পাতি সকলোকে লগ পাই বহুত 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 ভাল লাগিছে। মই ষ্টুডিঅ'ত উপস্থিত থকা 4গৰাকীলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠান সামৰিব লাগিব আমি। অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত মই আমাৰ প্ৰথমতে কৈছিলোঁ যে 4গৰাকী, কিন্তু 4গৰাকী নহয়, আচলতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা 5গৰাকী যুৱতীয়ে সেই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছিল। আৰু এগৰাকী হ'ল নাৰায়ণপুৰৰ হিমাশ্ৰী বৰুৱা। হিমাশ্ৰী বৰুৱালৈকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু হিমাশ্ৰী বৰুৱাৰ কাষলৈও আমি যাবলৈ চেষ্টা কৰিছোঁ, তাইৰ সৈতেও আমি অকণমান কথা পাতিম। মই এতিয়া হিমাশ্ৰীৰ ওচৰলৈ আহিছোঁ, হিমাশ্ৰীৰ লগতো কিছু কথা পাতিম। কৈছোঁৱেই যে অনুষ্ঠানটোৰ নামেই যিহেতু হ'ল গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। খুব গাঁৱৰ ছোৱালীয়ে আচলতে কৰিব নোৱাৰে কি, গাঁৱৰ পৰা ছোৱালীজনী ওলাই গৈ যেতিয়া বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পায়। আচলতে তেনেদৰে এখন প্লেটফৰ্ম প্ৰায় আৰু তেনেদৰে সকলো আগুৱাই যায়। সেয়া সম্ভৱ হৈ উঠে নিজৰ ইচ্ছাৰ বাবে। মই হিমাশ্ৰীৰ কাষলৈ আহিছোঁ। হিমাশ্ৰী, আমাৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ।
খুব সুন্দৰ এটা খুব সুন্দৰ এটা অনুষ্ঠান এ, তোমালোকে প্ৰদৰ্শন কৰিলাগে। ইয়াৰ পৰা গৈ দিল্লীত আকৌ গণৰাজ্য দিৱসৰ পেৰেডত অনুষ্ঠান পৰিৱেশন কৰাৰ ইচ্ছা সকলোৰে থাকে, কিন্তু সেয়া সুযোগ আৰু সময়ৰ অভাৱ, সুযোগৰ অভাৱ আচলতে, সুযোগৰ অভাৱৰ বাবে সেই অনুষ্ঠান পৰিৱেশন কৰিবগৈ সকলোৱে নোৱাৰে। কিন্তু তোমালোকে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা গৈ তাত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিলা, তাকো প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সন্মুখত। অনুভৱ কেনেকুৱা অকণমান কোৱাচোন। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এইকণ সুযোগ দিয়াৰ বাবে। আচলতে পৰিকল্পনা বুলি ক'বলৈ গ'লে এটা বহুত দিনীয়া পৰিকল্পনাও নহয়। আমি সত্ৰীয়া কেন্দ্ৰৰ পৰা আমি খবৰ পাইছিলোঁ যে এনেকৈ 100গৰাকী ছাত্ৰী বা ছাত্ৰ ছাত্ৰীক দিল্লীৰ সেই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ এক সুযোগ দিয়া হৈছে। এই খবৰটো পোৱাৰ পাছতে আমি অলপ অলপ প্ৰস্তুতি চলাইছিলোঁৱে। আমি 5গৰাকী গৈছিলোঁ নাৰায়ণপুৰ অঞ্চলৰ পৰা। সৰ্বমুঠ 8গৰাকী ছাত্ৰী গৈছিলোঁ এই লখিমপুৰ জিলাৰ পৰা। বহুত ভাল লাগিলে তাত গৈ। একো নেদেখা এখন ভাৰত দেখিলোঁ আচলতে। তাত গৈ সমগ্ৰ ভাৰতখনৰ সমূহ নৃত্য পৰ্বখিনি দেখিলোঁ আমি। শাস্ত্ৰীয় নৃত্যখিনিক দেখিলোঁ, লোকনৃত্যখিনিক দেখিলোঁ। বহুত সুকীয়া অনুভৱ এটি। আমিও নিজেই শাস্ত্ৰীয় নৃত্য কৰোঁ, সত্ৰীয়া নৃত্য আমি প্ৰদৰ্শন কৰোঁ। সেইবিধ আমি বহুত ভাল পাওঁ সত্ৰীয়া নৃত্য কৰি। তাৰ লগতে বাকীখিনিও যি ভাৰতনাট্যম, মোহিনীঅট্টম, ওড়িশি, কথাকলি সেইখিনিক দেখিবলৈ পালোঁ। আজিলৈকে কেতিয়াও মানে নিজ স্বচক্ষে দেখা নাছিলোঁ। সদায় মোবাইল বা টিভিতে তেনেকৈ দেখা হয়। ওচৰৰ পৰা তেওঁলোকক লগ পালোঁ, দেখিবলৈ পালোঁ। বাকী সকলো মানে ৰাজ্যৰে লোকনৃত্যখিনিক ওচৰৰ পৰা চাবলৈ পালোঁ। লগতে যোনদিনা 26 জানুৱাৰী তাৰিখে যেতিয়া আমি তাত নৃত্য কৰিছিলোঁ, সন্মুখত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, ৰাষ্ট্ৰপতি ডাঙৰীয়াক দেখা পাই যি এক অনুভৱ হ'ল, বুজাব নোৱাৰা অনুভৱ। আজিলৈকেতো কেতিয়াও দেখাও নাই। সৰুৰ পৰা আমি সকলোৱে টিভিতে দেখি থাকোঁ বা মোবাইলতে চাবলৈ পাওঁ। পেৰেডখিনি কৰে, যেতিয়া জোৱানসকলে পেৰেড কৰে, উটে পেৰেড কৰিছিল, ঘোঁৰা আছিল, আৰু টেবলিউবিলাক যেতিয়া যায় এখন ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰি, আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি গৈছিলে, বৰপেটাৰ টেৰাকোটা শিল্পটোক প্ৰেজেণ্ট কৰি যেতিয়া গৈছিলে, বহুত সুকীয়া অনুভৱ হৈছিলে। সেইখিনিয়ে আৰু ভাল লগা। ৰিহাৰ্চেলতো বহুত ভাল অনুভৱ হয়। গোটেই সমগ্ৰ ভাৰতখনৰ লগতে বহি একেলগে খাবলৈ পাওঁ। তেওঁলোকৰ লগত কথা বাৰ্তা হয়। মণিপুৰীসকলৰ লগত কথা বাৰ্তা হ'ল, হিমাচলীসকলৰ লগত কথা বাৰ্তা হ'ল, যিহেতু তেওঁলোক আমাৰ ওচৰতে আছিলে। গতিকে সেয়া অনুভৱ ভাল লাগিলে। যিহেতু মই প্ৰথমতে কৈছোঁ যে যেতিয়া আমি কোনোবা এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আচলতে নিজৰ ঠাইখনৰ পৰা অন্য এখন ঠাইত যোৱা হয়, আৰু তেখেতসকলৰ যিসমূহ লোকনৃত্যই হওক বা তেখেতসকলে কালচাৰেল হওক, খাদ্যাভ্যাস হওক, সকলোখিনি বেলেগ তেখেতসকলৰ। গতিকে তেখেতসকলৰ লগত চমুকে ক'বলৈ গ'লে তেখেতসকলৰ লগত ভাৱৰ আদান প্ৰদান আৰু তেখেতসকলৰ লগত যি সংস্কৃতিৰ সমাহাৰ, এই সমাহাৰ তেখেতসকলৰ পৰাও আমি শিকিব পাৰি বা আমাৰ পৰাও শিকিব পাৰে, তেখেতসকলে পাৰে। তোমালোকে ক'লা যে তোমালোকৰ যিখিনি কৃষ্টি সংস্কৃতি, তোমালোকে তেওঁলোকৰ যিখিনি কৃষ্টি সংস্কৃতি কেতিয়াও দেখা নাই, সেইখিনি দেখিলা, বা সকলোৰে লগত এটা মিলা প্ৰীতিৰ বান্ধোন, একতাৰ এনাজৰী এটা বান্ধোন তোমালোকে গঢ়িবলৈ সক্ষম হ'লা। মই এটা কথা সুধিছোঁ যে তোমালোকে যিহেতু তেখেতসকলৰ পৰা দেখিলা বা আহৰণ কৰিলা, তেখেতসকলৰ যদিও বুজি পাইছা বা বুজি নাই পোৱা, তেখেতসকলে আমাৰ যিসমূহ লোকনৃত্য কালচাৰ, মানে সত্ৰীয়া নৃত্য তোমালোকে প্ৰদৰ্শন কৰিলা, তেখেতসকলে কিবা কৈছিল নে বা কেনেকুৱা ধৰণে অনুভৱ কৰিছিলে তেখেতসকলে? তেওঁলোকৰ লগত আমি সম্পূৰ্ণৰূপে মিলি গৈছিলোঁ। আমি যেনেদৰে তেওঁলোকৰ কৃষ্টি সংস্কৃতি চাই আপ্লুত হৈছিলোঁ বা তেওঁলোকৰ পৰা অলপ অলপ শিকিবলৈ, আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলোঁ, তেনেদৰে তেওঁলোকেও আমাৰ পৰা আমাৰ অসমৰ বিহু বা আমাৰ সত্ৰীয়া নৃত্য বহুত মানে আগ্ৰহেৰে শিকিবলৈ চেষ্টা কৰিছিলে। অলপ অলপ সৰু সৰু ষ্টেপ এটা হ'লেও তেওঁলোকক আমি ধৰক খুব টান ষ্টেপ শিকাবও নোৱাৰোঁ, তেওঁলোকে যিহেতু আয়ত্ব কৰিবও নোৱাৰিব ইমান সহজে। হ'লেও যিমান পাৰোঁ আমি শিকাবলৈ চেষ্টা কৰিছিলোঁ। আজৰি পৰত আমি যেতিয়া চব একেলগে বহি থাকোঁ, সকলোখিনি আমাৰ লগত থাকে, আমি তেতিয়া আৰু বিশেষকৈ সেইকেইদিন বিহুৰ সময় আছিলে, ভোগালী বিহুৰ সময় আছিলে। আমি সকলোৱে যেতিয়া ঘৰৰ পৰা আঁতৰত আছোঁ, গোটেইখিনি অসমৰখিনিয়ে ওচৰতে বহিলে আমি বিহু এটা আৰম্ভ কৰি দিওঁ বা নাম এভাগকে গাওঁ। তেতিয়া তেওঁলোকে পাঞ্জাৱীখিনিয়ে হওক, হিমাচলীখিনিয়ে হওক, মণিপুৰীখিনিয়ে হওক, ওড়িশীখিনিয়ে হওক, আমাৰ ওচৰত তেওঁলোক আছিলে বিশেষকৈ। তেওঁলোকে আহি আমাৰ লগত যোগদান কৰিছিলেহি, আমাৰ লগত বিহু নাচ কৰেহি। আমি অলপ অলপ সৰু সুৰা ষ্টেপ শিকাই দিওঁ,
তেনেদৰে তেওঁলোকে আমাৰ লগত মিলিছিলে, আমাৰ খাদ্যাভ্যাস শিকিছিল, আমাৰ কথা শিকিছিলে, এটা দুটা শব্দ শিকিছিলে আমাৰ পৰা, বা আমাৰ পিন্ধা উৰা, আমি কি পিন্ধো, আমাৰ গহনা কি, সেইখিনিৰ বিষয়ে সুধিবলৈ আগ্ৰহ কৰিছিলে। সেয়াই আৰু তেওঁলোকৰ লগত থাকিও ভাল লাগিল, আমিও তেওঁলোকৰ পৰা বহুত আয়ত্ব কৰিলোঁ জ্ঞান। মই প্ৰথমে কৈছোঁ যে আমাৰ অনুষ্ঠানটোৰ নামেই হ'ল গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। এজনী ছোৱালী সপোন সুন্দৰী হ'বলৈ হ'লে নিজৰ মতে সজাব লাগিব, নিজৰ মতে সকলো কাম পাৰিব লাগিব। পঢ়া শুনাৰ সমান্তৰালভাৱে নিজে কৰি যি ভাল পোৱা কাম, কোনোবাই দৌৰিব পাৰে, কোনোবাই ভালদৰে নৃত্য প্ৰদৰ্শন কৰিব পাৰে, কোনোবাই ভালদৰে গান গাব পাৰে, কোনোবাই ভালদৰে কবিতা আবৃত্তি কৰিব পাৰে, কোনোবাই নাটকৰ যোগেদি নিজৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আচলতে সকলোৰে নিজৰ ইচ্ছা থাকে, ইচ্ছাৰ বিৰুদ্ধে কোনো যাব নোৱাৰে, নিজে ভাল পোৱা কামসমূহ কৰি যায়। কিন্তু মই হিমাশ্ৰীৰ কাষলৈ মই সৰু এটা কথাত আহিছোঁ। এই হিমাশ্ৰীয়ে অকল নৃত্য পৰিৱেশন কৰে নে এনে ঘৰুৱা কাম বনতো অকণমান সহায় কৰে, বা হিমাশ্ৰীয়ে কি কৰি ভাল পায়? মই চাবলৈ গ'লে মইতো নৃত্য কৰিয়ে ভাল পাওঁ, সত্ৰীয়া নৃত্যৰ ওপৰত মোৰ এটি বিশেষ ৰাপ আছে। তাৰ সমান্তৰালভাৱে যিহেতু ছোৱালী মানুহ, ঘৰৰ কাম বন কৰিব লাগিব, মাক সহায় কৰোঁ, দেউতাকো দেউতাৰ কামত সহায় কৰোঁ। আমাৰ দোকান এখন আছে, দোকানত যাওঁ, ড্ৰেছ ভাণ্ডাৰ আছে, ড্ৰেছ ভাণ্ডাৰলৈ যাওঁ, আমাৰ সৰুকৈ এখন মিউজিক স্কুল আছে, মিউজিক স্কুলত মই সৰু সৰু ছাত্ৰ ছাত্ৰীক শিকাওঁ, মাক সহায় কৰোঁ ঘৰুৱা কাম বনত। বিশেষকৈ মই নৃত্য কৰিয়ে ভাল পাওঁ, তাৰ সমান্তৰালভাৱে অভিনয়ো কৰোঁ। সেয়াই আৰু গানত মোৰ মানে ৰাপ নাই, কিন্তু মোৰ নৃত্য আৰু অভিনয়ত মোৰ বিশেষকৈ বেছি ৰাপ আছে। হিমাশ্ৰী বনোৱা মেলাত কিবা ৰাপ আছে নাই? কিবা বনোৱাই ভাল পায় নাই হিমাশ্ৰী? বনাই মানে তেনেকে নাই আৰু, সেই মা নাথাকিলে কেতিয়াবা ভাতত লাগি থাকোঁ। ভাতে বিশেষ কিবা নতুন কিবা ৰেচিপি ৰান্ধি মই নাজানো মানে। নিমখ হালধি বেছিহে নেকি? নহয় নহয়, সেয়া জোখৰে হয়। দেউতাহঁতেও খাই ভাল পায়, মাহঁতেও খাই ভাল পায়, আলহীকো খুৱাওঁ, নোখোৱাও নহয়। কিন্তু মানে নতুন কিবা ৰেচিপি বা সেনেকুৱা বনোৱা মোৰ অভ্যাস নাই। যিখিনি মাহঁতে বনাই থাকে, মাৰ পৰা শিকি মেলি বনাওঁ, কেতিয়াবা ইউটিউবৰ পৰা চাই। কিন্তু মানে সেয়া আমি সকলোৱে খোৱা খাদ্যখিনিকে মই বনাওঁ, বিশেষ নতুন ৰেচিপি নবনাওঁ আৰু। হিমাশ্ৰী, মই আকৌ আহিছোঁ হিমাশ্ৰীৰ কাষলৈ, অকণ খুচৰিব লাগিবতো, খুচৰিবলৈ চেষ্টা কৰিছোঁ। হিমাশ্ৰীয়ে, মই ক'লোঁ যে হিমাশ্ৰীয়ে, আমি গম পালোঁ হিমাশ্ৰীয়ে পঢ়া শুনাৰ সমান্তৰালভাৱে তাই সত্ৰীয়া নৃত্যৰ বিশাৰদ, গতিকে সত্ৰীয়া নৃত্য শিকিছে, সেইখিনিও আপোনালোকে গম পালে। আৰু ঘৰুৱা কাম বনতো অকণমান মাকহঁতক সহায় কৰি দিয়ে, কেতিয়াবা খুৱাব আপোনালোককো। খুব ধুনীয়াকৈ হিমাশ্ৰীয়ে কথাকেইটা কৈছে। কিন্তু মই এটা কথা সুধিছোঁ, হিমাশ্ৰীয়ে যিহেতু ক'লা তুমি যে সত্ৰীয়া নৃত্যৰ লগত জড়িত, ঘৰখনে এটা সাংস্কৃতিক পৰিৱেশ তুমি সৰুৰ পৰাই পাইছা, যিহেতু দেউতা হ'ল সত্ৰৰে বৰবায়ন, তথা এই আমাৰ উত্তৰ পাৰৰ ভাওনা যি সংস্কৃতি, ভাওনা সংস্কৃতি এক কথাত ক'বই লাগিব যে সত্ৰীয়া ৰংগালয়, যি সত্ৰীয়া ৰংগালয় এক নতুন মাত্ৰা, নতুন প্ৰাণ দিছে উত্তৰ পাৰৰ যি ভাওনা সংস্কৃতি, সেই কথা ক'বই লাগিব। আৰু উপেন বৰুৱা বৰবায়নৰ নামটো আমি ক'বই লাগিব, যিহেতু তেখেতৰ প্ৰচেষ্টাত খুব সুন্দৰভাৱে আমাৰ উত্তৰ পাৰৰ যিসমূহ ভাওনা, এই ভাওনাই নতুনকৈ প্ৰাণ পাইছে। কৈছে, জীয়ৰীয়ে কৈছে নিজৰ ড্ৰেছ ভাণ্ডাৰ আছে, দোকান আছে, সমান্তৰালভাৱে সকলো কামতে সহায় কৰে, কৃষ্টি সংস্কৃতিৰ পৰিৱেশটো তাই সৰুৰ পৰাই পাইছে। কিন্তু হিমাশ্ৰীয়ে এনেই কি কৰি ভাল পোৱা? অভিনয়, নাটক, ভাওনা কিবা কৰিছানে? মই অভিনয় বুলি ক'বলৈ গ'লে সৰুৰ পৰা ৰাসৰ লগত জড়িত, যিহেতু আমি শ্ৰী শ্ৰী বদলা পদ্মতা সত্ৰৰ ওচৰৰে বাসিন্দা। আৰু যেতিয়াৰ পৰা মনত থকাৰে পৰা, যেতিয়াৰ পৰা অলপ বুজা হৈছোঁ, তেতিয়াৰ পৰা ৰাসৰ লগতে জড়িত। গোপবালক, গোপী, মহাৰাসততো গোপী নচা হয়েই। তাৰ উপৰিও অনন্ত শয্যাত ভাও লওঁ, নন্দালয়ত ভাও লওঁ, কংসালয়ত ভাও লওঁ। তাৰ উপৰিও ভাওনাও তুমি কৰিছোঁ। যিহেতু আমি গম পালোঁ, বা হয়। বিশেষভাৱে যে ঘৰখনৰ ভাওনা সংস্কৃতিৰ লগত জড়িত। আৰু আমি প্ৰথমে কৈছোঁ যে উত্তৰ পাৰৰ যিসমূহ ভাওনা সংস্কৃতি, সত্ৰীয়া ৰংগালয়, উপেন বৰুৱাদেৱে প্ৰতিষ্ঠা কৰা আচলতে সত্ৰীয়া ৰংগালয় এই উত্তৰ পাৰৰ ভাওনা সংস্কৃতিৰ এটা প্ৰাণ কেন্দ্ৰ। গতিকে ভাওনাৰ পৰিৱেশটো তুমি নিজে লাগি মেলি, নিজে এগৰাকী ছাত্ৰী হিচাপে পাইছা। পাইছোঁ। গতিকে ভাওনা কেতিয়াবা ভাও লৈছানে? ভাওনাৰ লগত তুমি জড়িত নে? হয়, নিশ্চয়কৈ। মই সত্ৰীয়া ৰংগালয়ৰ পৰা আমাৰ মানে বছৰত প্ৰায় প্ৰতি মাহেই যেন ভাওনা কৰা হয়, এনেকুৱা হয়। ময়ো ভাও লৈছোঁ। 2025 চনৰ জুন মাহৰ 27 তাৰিখে আমি মৰিগাঁৱত সত্ৰীয়া কেন্দ্ৰৰ সংগীত নাটক একাডেমীৰ পৰা যি অংকীয়া ভাওনা মানে অনুষ্ঠান অনুষ্ঠিত কৰা হয়, তাত আমি ভাও লৈছোঁগৈ। আমি তাত ৰাম বিজয় কৰিছিলোঁ, মই মদন মঞ্জৰীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। তাৰ উপৰিও আমাৰ থলুৱাভাৱে যিখিনি ভাওনা কৰা হয়, তাত মই ভাও লৈছোঁ, সূত্ৰ নাচোঁ। আমাৰ অধিৱেশনত যি ভাওনা অনুষ্ঠিত কৰা হয়, তাত মই ভাও লওঁ। তাৰ উপৰিও আমাৰ সৰু সুৰা অনুষ্ঠান হৈ থাকে, তাত অংশগ্ৰহণ কৰোঁ, সৰু সৰু ছাত্ৰ ছাত্ৰীখিনিক শিকাওঁ।
তেনেদৰে সকলো অনুষ্ঠানতে মই অকণমান সংগ দিওঁ। তুমি যিহেতু ক'লা আজিৰ পৰা অলপ দিনৰ আগত ভাও লৈছিলা, হয়। অকণমান এফাকি সংলাপ মনত পৰিব নেকি বাৰু? অকণমান চুই যাব পৰাকে এফাকি সংলাপ। মনত তেনেদৰে মদন মঞ্জুৰি। তেনেদৰে মনত পৰা নাই ঘপককে, দিন হৈছে যিহেতু। মই সীতাৰ অভিনয়টোকে অলপ কৰি দিওঁ মদন মঞ্জুৰিৰ ঠাইত। ভালে। আহে সখী হব, আহে সখী হব, পৰম অভাগিনীক কি পুছহ, হামো পূৰব জনমে ঈশ্বৰ নারায়ণক স্বামী ইচ্ছা কয়ে, অনেক জনম কায় ক্লেশ কৰিয়ে, বহুত বৰিষ তপস্যা কৰল্লো, তদদন্তৰে আকাশে বাণী শুনল্লো, হে কন্যা তুহু হে জনমে স্বামীক ভেদ নাহি পাওব, আউর জনমে শ্রীরাম রূপে তুহাক বিবাহ কৰাব। ইহ জানি হামু অগণি প্ৰৱেশী প্ৰাণ চাৰলো। ধন্যবাদ। এয়াই আছিল এগৰাকী নাৰায়ণপুৰৰ জীয়ৰী খুব সুন্দৰভাৱে অভিনয়, পঢ়া শুনা সমান্তৰালভাৱে আগুৱাই গৈছে, ঘৰুৱা কাম বনতো সহায় কৰি গৈছে। এয়া আছিল হিমাশ্ৰী। আজিৰ অনুষ্ঠান গাঁৱৰে জীয়ৰী সপোন সুন্দৰী। আজি এই গাঁৱৰ জীয়ৰী সপোন সুন্দৰী অনুষ্ঠানত উপস্থিত আছিল নাৰায়ণপুৰৰ গৌৰৱ, 5 গৰাকী জীয়ৰী, সকলোৱে পঢ়া শুনাৰ সমান্তৰালভাৱে ঘৰুৱা কাম বন কৰাৰ উপৰিও সত্ৰীয়া নৃত্যৰে উজ্বলিবলৈ সক্ষম হ'ল গণৰাজ্য দিৱসৰ পেৰেডত। 5 গৰাকীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোক আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিছোঁ। পুনৰ নতুন এটা খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।